First elected longest Prime Minister, 4,399 days. গতিকে সেই উপলক্ষে এই 12 বছৰৰ বিষয়ে আজি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনালোকৰ লগত কথা পাতিব। মই প্ৰথমে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক এখন এই ফুলাম গামোচাৰে আমাৰ এই প্ৰগ্ৰেমৰ কনভেনৰ আমাৰ উপসভানেত্ৰী মুন স্বৰ্ণকাৰ ডাঙৰীয়াক মই আহ্বান জনাইছোঁ। লগতে আমাৰ মাজত উপস্থিত আছে জয়ন্ত মল্ল ডাঙৰীয়া। মই তেখেতকো এখন গামোচা আমাৰ মহেশ দেউৰী ডাঙৰীয়া আমাৰ ছেক্ৰেটাৰী তেখেতক আহ্বান জনাইছোঁ। মই পুনৰ এবাৰ সকলো কৰি জনাই বেছি দেৰি কৰিব খোজা নাই। মই মাননীয় মুখ্যমন্ত্ৰীক তেখেতৰ যিটো কাৰ্যসূচী এইটো আৰম্ভ কৰিবলৈ আহ্বান জনাইছোঁ। এই বিশেষ সাংবাদিক মেলত উপস্থিত আমাৰ জ্যেষ্ঠ সাংবাদিকসকল আৰু আমাৰ সাংবাদিক বন্ধু বান্ধৱীসকল, আপোনালোক সকলোৱে অৱগত যে আমাৰ ভাৰতবৰ্ষৰ গণতান্ত্ৰিক ইতিহাসত 12 তাৰিখৰ দিনটো এটা উল্লেখযোগ্য দিন আছিলে, কাৰণ এই দিনটোতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আমাৰ দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে নিৰন্তৰভাৱে কাম কৰাৰ 12টা বছৰ অতিক্ৰম কৰিলে। আৰু আজিলৈকে আমাৰ দেশৰ কোনো প্ৰধানমন্ত্ৰীয়ে নিৰন্তৰ 12টা বছৰ দেশক সেৱা কৰাৰ সুবিধা পোৱা নাছিলে। যদিও আমি কেতিয়াবা কওঁ যে জৱাহৰলাল নেহেৰু দেশৰ আটাইতকৈ দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী আছিলে, কিন্তু 47ৰ পৰা 52 চনলৈ তেওঁ মনোনীত প্ৰধানমন্ত্ৰী আছিলে। হি ৱাজ নট ইলেক্টেড প্ৰাইম মিনিষ্টাৰ। 1952ত আমাৰ দেশৰ প্ৰথম গণতান্ত্ৰিক নিৰ্বাচন হয়। এটা সুদীৰ্ঘ সময় জৱাহৰলাল নেহেৰু আৰু ইন্দিৰা গান্ধীয়ে দেশৰ নিৰ্বাচিত প্ৰধানমন্ত্ৰী হিচাপে দায়িত্বভাৰ চলাইছিলে, কিন্তু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এই দুইজন প্ৰধানমন্ত্ৰীৰে অভিলেখ ভংগ কৰি তেখেতে বৰ্তমানো শাসন চলাই আছে, যি এটা ৰাজনৈতিক আৰু আমাৰ গণতান্ত্ৰিক ইতিহাসৰ এটা নতুন অভিলেখ। যোৱা পৰহি দিনাখন আমাৰ নীতি আয়োগৰ বৈঠক হৈছিলে, আৰু এই নীতি আয়োগৰ বৈঠকত বিৰোধীয়ে হওক বা শাসকীয়ে হওক, NDA হওক বা আন ৰাজনৈতিক দলৰ নিৰ্বাচিত মুখ্যমন্ত্ৰী সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াক তেওঁৰ এই অভিলেখৰ বাবে অভিনন্দন জনাইছিলে। আমি অসমবাসী ৰাইজৰ হৈও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক এই ৰাজনৈতিক অভিলেখৰ বাবে অভিনন্দন জনাইছোঁ, আৰু আমি অসমৰ ৰাইজে তেখেতৰ উজ্জ্বল ভৱিষ্যতো আমি কামনা কৰিছোঁ। মই এগৰাকী প্ৰধানমন্ত্ৰী, দীৰ্ঘকালীন প্ৰধানমন্ত্ৰী, সি এটা অভিলেখ হয়, কিন্তু আমি এইখিনিও ক'ব লাগিব যে আমাৰ অসমৰ দৃষ্টিভংগীৰে আমাৰ ৰাজ্যত আটাইতকৈ ইম্পেক্ট সৃষ্টি কৰা, যে কোনে আমাৰ ৰাজ্যত আটাইতকৈ বেছি ইম্পেক্ট সৃষ্টি কৰিলে বা আমাৰ ৰাজ্যখনৰ বিকাশত কোনে এক ব্যতিক্ৰমী ভূমিকা, ইতিবাচক ভূমিকা পালন কৰিলে, সেই দিশৰ পৰাও যদি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ যোৱা 12টা বছৰক বিশ্লেষণ কৰোঁ, তেতিয়াহ'লে আমি দেখা পাম যে যোৱা 12টা বছৰ তেখেতে
অসমৰ এগৰাকী হিতৈষী ৰূপে আমাক আগুৱাই লৈ যোৱাত সহায় কৰিছে। যোৱা 12টা বছৰত তেখেতে অসমলৈ 36 বাৰ 36 টাইমছ তেখেত অসমলৈ আহিছে, যিটো আগত কেতিয়াও কোনো প্ৰধানমন্ত্ৰীয়ে ইমান বেছি অসম ভ্ৰমণৰ বাবে অহা নাছিল। আৰু এটা প্ৰধানমন্ত্ৰীসকল আহিলে দিনটো কাৰ্যসূচী সমাপ্ত কৰি উভতি যায়, কিন্তু ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটী, কাজিৰঙা, ডিব্ৰুগড়, যোৰহাট এই সকলো স্থানতে তেখেতে নিশাও কটাইছে। ইও এটা আমাৰ বাবে মন কৰিবলগীয়া এটা ঘটনা প্ৰবাহ বুলি আমি ক'ব লাগিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কাজিৰঙাত নিশা কটালে, অসমৰ টুৰিজিমত এটা ইতিবাচক প্ৰভাৱ সৃষ্টি হ'ল। ডিব্ৰুগড়ত তেখেতে আমাৰ চাহ বাগিচাৰ শ্ৰমিক তেওঁলোকৰ লগত একেলগে কেঁচা পাত তুলিলে। আৰু আটাইতকৈ ডাঙৰ কথা যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই অসমৰ ফুলাম গামোচাখন সমগ্ৰ দেশ আৰু বিদেশত তেখেতে জনপ্ৰিয় কৰি তুলিলে। গামোচাৰ লগে লগে এতিয়া আমি তেওঁক বহুত সভাত বাগৰুম্বাখনো লৈ থকা আমি দেখা পাওঁ, যে আমাৰ আৰণাইখনো আমি তেখেতৰ লৈ থকা দেখা পাওঁ। বিহু, বাগৰুম্বা, ঝুমুৰ তিনিওটা নৃত্যকে বা তিনিওটা আমাৰ সাংস্কৃতিক সম্পদক আন্তৰ্জাতিক মঞ্চলৈ লৈ যোৱাটো তেখেতৰ বৰঙণি আমি নিশ্চিতভাৱে সকলোৱে দেখা পাইছোঁ। ভূপেন হাজৰিকা ডাঙৰীয়াক ভাৰত ৰত্ন প্ৰদান কৰাৰ পৰা আৰম্ভ কৰি অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ মৰ্যাদা, আমাৰ চৰাইদেউ মৈদামক বিশ্ব ঐতিহ্যৰ স্বীকৃতি, অৰ্থাৎ আমাৰ ৰাজ্যখনৰ জনসাধাৰণৰ যিমানবোৰ আৱেগ যোৱা কেইবাটাও দশকত জমা হৈ আছিলে, সেই গোটেই আৱেগসমূহক তেখেতে নিৰাময় কৰাৰ বাবে তেখেতে নিজস্ব ধৰণে এটা কৰ্মসূচী বা কাৰ্যসূচী হাতত ল'লে। আৰু আমি সদায়ে দেখা পাওঁ, যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মন কী বাত অনুষ্ঠান কৰে, প্ৰায়ে অসমৰ প্ৰসংগ তেখেতে উল্লেখ কৰে। আৰু যোৱা মোৰ 25টা বছৰৰ ৰাজনীতিত অসমক লৈ ইমান চিন্তিত আৰু অসমৰ বিষয়ে ইমান গভীৰ জ্ঞান থকা প্ৰধানমন্ত্ৰী বা নেতাক মই কেতিয়াও দেখা পোৱা নাই। মোৰ এটা নিজৰ অভিজ্ঞতা যে নগাঁৱত তেখেতৰ লগত মই এখন সভা কৰিছিলোঁ, আৰু সেইদিনাখন তেখেতে মোক কৈছিলে যে মই অসমৰ গোটেইবোৰ জিলা সংঘৰ প্ৰচাৰক বা বিজেপিৰ দায়িত্ব বা ব্যক্তিগত জীৱনত মই অসমৰ গোটেইবোৰ জিলা ভ্ৰমণ কৰিছোঁ। এইটো এটা মোৰ কাৰণে অভাৱনীয় উত্তৰ আছিলে। তেওঁ তেতিয়াৰ কৰিমগঞ্জৰ পৰা ধুবুৰীলৈকে, ধেমাজিৰ পৰা নগাঁৱলৈকে, যোৰহাট, ডিব্ৰুগড় প্ৰত্যেকখন জিলা তেওঁ ব্যক্তিগতভাৱেও ভ্ৰমণ কৰিছিল প্ৰধানমন্ত্ৰী দায়িত্ব লোৱাৰ আগত। আৰু সেইকাৰণে অসমৰ বিষয়ে তেওঁৰ এটা যথেষ্ট সম্যক ধাৰণা আছে, যিটো সাধাৰণতে দেশৰ প্ৰধানমন্ত্ৰীসকলে প্ৰধানমন্ত্ৰী হোৱাৰ পিছত শিকিব লাগে বা ব্ৰিফিং ল'ব লাগে। তেখেতে এটা দীৰ্ঘকালীন সময় আমি গম নাপাওঁতে, অৰ্থাৎ যিহেতু তেওঁ তেতিয়া দেশৰ প্ৰধানমন্ত্ৰী নাছিলে, সেইকাৰণে আমি জনাৰ বহুত বেছি অৱকাশো নাছিলে, কিন্তু তেখেতে অসমৰ প্ৰত্যেকখন জিলা তেখেতে ভ্ৰমণ কৰিছে। তেওঁ তামোলপুৰ, বাক্সা, চিৰাং, তেওঁক বুজাব নালাগে। কেতিয়াবা যদি মই কওঁ যে আপুনি ৰূপসী বিমানবন্দৰত নামিব লাগিব, তেওঁ নিজে কয় যে
এতিয়া এইটো কোকৰাঝাৰত পৰে নে ধুবুৰীত পৰে, ইমানখিনিলৈকে তেওঁ অসমৰ ওপৰত তেওঁৰ এটা সম্যক ধাৰণা আছে, যিটো আমাৰ আন ৰাজনৈতিক নেতা, অসমৰ বাহিৰৰ ৰাজনৈতিক নেতাৰ পৰা ইমানখিনি পোৱা নাযায়। তেওঁ মোক কৈছিল যে সংঘৰ প্ৰচাৰক থাকোঁতে তেওঁ হাফলঙতো এক ৰাতি থাকি আহিছিলে। ইমানখিনি তেখেতে অসমৰ ওপৰত তেখেতৰ নলেজ আছে। অহা 1, 2, 3 তাৰিখে মই আনুষ্ঠানিকভাৱে কোৱাৰ এই মুহূৰ্তত মোৰ অধিকাৰ নাই, কিন্তু তেখেতে অসমক আৰু এক নতুন পৰ্যায়লৈ লৈ যোৱাৰ বাবে তেওঁ যি পৰিকল্পনা কৰিছে, কেইদিনমান আগতে যেতিয়া তেওঁ মোক প্ৰথম মই তেওঁক কৈছিলোঁ, তেওঁ মোক কৈছিলে যে এনেকৈ এটা প্লেনিং হৈ আছে, তেতিয়া মই কৈছিলোঁ যে সেই সময়ত অসমৰ বানপানী থাকে জুলাই মাহত, এতিয়া তেনেকুৱা ইমান হাই লেভেল ডিগনেটৰিজৰ অহাটো কিমান দূৰ উচিত হ'ব। তেতিয়া তেওঁ মোক কৈছিল বানপানীটো দেখা পাব, গতিকে বানপানীয়ে দেখা পাওকচোন, কিন্তু অসমলৈ মই লৈ যাম এইবাৰ। অৰ্থাৎ ইমানখিনি আমাৰ অসমক লৈ তেওঁ জানে, তেওঁ বুজে আৰু অসমৰ সমস্যাবিলাক সমাধান কৰিবলৈ তেওঁ আগ্ৰহী হৈ থাকে। যদি মই সাংস্কৃতিক বা আৱেগিক কথাবিলাক নকৈ, মই যদি অকল কোৰ কণ্ট্ৰিবিউশ্যন তেওঁৰ অসমৰ ওপৰত ক'ব খোজোঁ, আপোনালোকে এটা সৰু ষ্টেটিষ্টিক্স 2006ৰ পৰা 2016, মই 10 বছৰ লৈছোঁ, এই সময়ত আমাক কেন্দ্ৰীয় চৰকাৰে অসমক পুঁজি দিছিলে 1,70,000 কোটি টকা, 1,70,000 crores 10 বছৰ। আৰু 2000 আমি যদি হিচাপ কৰোঁ যে যোৱা 11 বছৰত, মই 2016ৰ পৰা 2026লৈকে বা 25ৰ পৰা যদি ক'ব যাওঁ, এতিয়ালৈকে অসম চৰকাৰক ভাৰত চৰকাৰে পুঁজি দিছে 5.5 লাখ crore। ইট ইজ অলমষ্ট 5 times more, যে আমি 1,70,000 কোটি টকা যিটো পাইছিলোঁ, যোৱা 10 বছৰত তেখেতে আমাক 5,50,000 কোটি টকা কেন্দ্ৰীয় সাহায্য হিচাপে ৰাজ্য চৰকাৰলৈকে আহিছে। So that is the level of central support to the state government. আমি যদি আৰু অলপ আগুৱাই যাওঁ, 2013-14 চনত অসমত টেক্স ডিভলিউশ্যন আছিল 11,575 crore এনুৱেলি। এইবাৰ ভাৰত চৰকাৰে অসমত 2026-27ত আমাৰ টেক্স ডিভলিউশ্যন হ'ব 49,725 crore। অনলি ডিভলিউশ্যন অফ টেক্সত আমি 50,000 কোটি টকা এই বছৰ ভাৰত চৰকাৰৰ পৰা পাম। এই লেভেলৰ ফাইনেন্সিয়েল ছাপৰ্ট আগতে কোনো চৰকাৰে কেতিয়াও পোৱা নাছিল, আৰু আমি সৌভাগ্যৱান বুলি ক'ব লাগিব। আৰু এই যিটো আমাৰ ট্ৰান্সফাৰ অফ ফাণ্ড, তাৰ ফলত কি হৈছে যে অসমৰ GDP ড্ৰামাটিকেলি ইনক্ৰিজ হৈছে। 2015-16ত যদি আমি লাষ্ট ইয়াৰ অফ কংগ্ৰেছ গভৰ্ণমেণ্ট চাওঁ, অসমৰ GDP আছিল 2.27 লাখ crore টোটেল আমাৰ ৰাজ্যৰ জনমূৰি উপাৰ্জন। এই বছৰ আমাৰ GDP হ'বগৈ 8,70,000 কোটি টকা। জাষ্ট 10 years 4x আমাৰ অসমত জনমূৰি আয় বাঢ়িছে। আৰু আমাৰ যিটো মাল্টি ডাইমেনশ্যনেল পভাৰ্টি বুলি কওঁ, যে ইয়াৰ আটাইতকৈ ডাঙৰ প্ৰমাণটো আমি ক'ত পাইছোঁ, যে ডিউৰিং 2013-14 অসমৰ মাল্টি ডাইমেনশ্যনেল পভাৰ্টি আছিলে 37%। তাৰমানে 100 জনৰ 37জনে দৰিদ্ৰতাৰ সীমাৰেখাৰ তলত আছিলে।
আৰু যোৱা 22-23 যিটো SDG ৰিপৰ্ট আহিলে তাতে অসমৰ multi-dimensional poverty has been pegged at 14.47%, meaning 80 লাখ মানুহ দৰিদ্ৰতাৰ কৰাল গ্ৰাসৰ পৰা এই সময়ত মুক্ত হৈছে, and a neo middle class has emerged. যিটো আমি বুজি পাম যে 80 লাখ ব্যক্তি আৰু যদি আমি পৰিয়াল হিচাপে ক'ব যাওঁ তেতিয়াহ'লে ইও এটা আমি ক'ব পাৰোঁ যে 4 গৰাকী হ'লে 20 লাখ বা 5 গৰাকী হ'লে 15 লাখ, তাৰমানে more than 10 lakhs family with 80 lakhs people দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা মুক্ত হৈছে আৰু আমাৰ ৰাজ্যখনত এটা নিঅ মিডল ক্লাছ সৃষ্টি কৰিছে। আৰু আজি যদি 5 ইয়াৰ্ছত পভাৰ্টিৰ ওপৰত ডেটা দিয়ে নীতি আয়োগ বা প্লেনিং কমিশনে, মই ভাবো যে যদি আজিৰ দিনত ই ডাটা আহে ইট উইল বি %, যদি আমি চাব যাওঁ। আৰু এই গোটেই যি ইণ্ডিকেটৰ এইবিলাকে আজি ৰাষ্ট্ৰীয় দিশত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। মই এটা দুটা সৰু ছ'চিয়েল পৰিৱৰ্তনৰ বিষয়ে মই যিকেইটা আমি জনাটো খুবেই প্ৰয়োজন। 2005 চনত আপোনালোকে জানে 2006 চনত মই প্ৰথমত অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। যেতিয়া মই প্ৰথম অসমৰ স্বাস্থ্য মন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ সেই সময়ত আমাৰ অসমৰ মেটাৰ্নেল মৰ্টেলিটি আছিলে 480, তাৰমানে প্ৰতি লাখত 480 গৰাকী মাতৃৰ মৃত্যু হৈছিলে। আৰু 480 was a number, এই নাম্বাৰটোৱে আমাক ক'ত লৈ গৈছিল যে আমাৰ গোটেই পিৰামিডৰ তলত আমি আছিলোঁ, আৰু পিৰামিডৰ তলত থকা কাৰণে ইণ্ডিয়াৰ আটাইতকৈ যে হাইয়েষ্ট মেটাৰ্নেল মৰ্টেলিটি থকা অসম বহু দিনলৈ আমি সেই পজিশ্যনটোৱে লৈ আছিলোঁ যে সকলোতকৈ তলত। এণ্ড ডেট কণ্টিনিউ টিল 2022। 2022ত আমাতকৈ 4খন ষ্টেট তলত আহে। এইবাৰ আমাৰ 2022-23ৰ যিটো SRS আহিছে সেই SRSত আমাৰ মেটাৰ্নেল মৰ্টেলিটিক দেখুওৱা হৈছে only 84 rather, তাৰমানে 490ৰ পৰা মেটাৰ্নেল মৰ্টেলিটি 480, 360 এনেকে আহি আজি ইট ইজ এ ডাবল ডিজিট যে only 84। ই কাক কৰিলে? যেতিয়াই দৰিদ্ৰতাৰ সীমাৰেখাৰ পৰা পৰিয়ালবোৰ মুক্ত হয় তেতিয়া মানুহ হস্পিটেলত যাব পাৰে, ইনষ্টিটিউচনেল বাৰ্ড হ'ব পাৰে, মেটাৰ্নেল মৰ্টেলিটি খাদ্যৰ অভাৱত যিটো মৰ্টেলিটি সি হ্ৰাস পাই যায়। আৰু যেতিয়া 22-23ত আমি কৈছিলোঁ যে দৰিদ্ৰতা হ্ৰাস হৈছে, তেতিয়া তাত যিটো লগত আৰু এভিডেন্স লাগে যে দৰিদ্ৰতা হ্ৰাস হোৱাটো এটা সংখ্যা, কিন্তু ই কি প্ৰমাণ কৰিছে ইন দ্য ৰিয়েল টাৰ্মছ, তেতিয়া আমি দেখা পাইছো যে আজি আমাৰ মেটাৰ্নেল মৰ্টেলিটি ইট হেজ কাম ডাউন টু অনলি 84, যিটো আমাৰ কাৰণে এটা ভাবিব নোৱাৰা সাফল্য। আজি আমাৰ চাইল্ড মেৰেজ ড্ৰামাটিকেলি ড্ৰপ হৈছে, ষ্টিল বাৰ্থ ড্ৰামাটিকেলি ড্ৰপ হৈছে, ইনষ্টিটিউচনেল ডেলিভাৰী বাঢ়িছে, ইমিউনাইজেশ্যন বাঢ়িছে, আমাৰ গ্ৰছ এনৰলমেণ্ট ৰেচিঅ' ইন দ্য ছেকেণ্ডেৰী এডুকেশ্যন আমাৰ বাঢ়িছে। এই গোটেইবিলাকৰ মূল কাৰণটোৱে হ'ল যে আজি আমি অসমত এটা সাংঘাতিকভাৱে আমি ভাৰত চৰকাৰৰ পৰা আমি ছাপোৰ্ট পাইছোঁ, বাজেটৰী এলোকেশ্যন পাইছোঁ, আৰু এই সমূহ
ব্যৱস্থাৰ ফলত আজি আমাৰ অসমখন এটা ট্ৰান্সফৰমেশ্যনৰ ৰাস্তাত গৈ আছে যোৱা পৰহি নীতি আয়োগৰ মিটিঙত আমি উল্লেখ কৰিছিলোঁ যে 2020 পৰা 25 চনৰ ভিতৰত ভাৰতবৰ্ষৰ গ্ৰোথ হৈছে এটা 29%, অৰ্থাৎ আমাৰ দেশখন আগবাঢ়িছে 29%। আৰু গিভেন 5 years, এই 5 বছৰত অসমৰ গ্ৰোথ হৈছে 45%। আৰু ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়াৰ অফিচিয়েল ডেটা অনুসৰি Assam is now fastest growing state in the country, at least in last 5 years. এতিয়া আমি বেছৰ পৰা ওপৰত যাম, লাহে লাহে চেলেঞ্জ, কিন্তু আমি এতিয়া সেই পৰ্যায়লৈকে যাব পাৰিছো যিটো পৰ্যায়ৰ কম্পিটিশনত আমি বহুত দিন আমি আহিব পৰা নাছিলো। পশ্চিমবংগৰ লগত আমাৰ পাৰ কেপিটা ইনকাম এতিয়া আমি অলপ পিছত আছো। এতিয়া পশ্চিমবংগৰ পৰিৱেশটো সলনি হ'ব। আদাৰৱাইজ যদি টিএমচি থাকিলেহেঁতেন এই বছৰ আমি পশ্চিমবংগতকৈ পাৰ কেপিটা ইনকামত আমি ওপৰত গুচি হ'লহেঁতেন। আমি এট দিছ পইণ্ট আমি স্লাইটলি তলত আছো। ডাঙৰ ডাঙৰ কথা আমি যিবিলাক আগত কেতিয়াও কল্পনা কৰিব পৰা নাছিলো, আজি গুৱাহাটীৰ ৰিং ৰোড গোটেই গুৱাহাটীৰ পৰিৱেশটো বদলাই দিব। কাজিৰঙাৰ ওপৰত এলিভেটেড কৰিডৰ, শিলচৰ টু শিলিগুৰি এটা ডাঙৰ কাম মোদী ডাঙৰীয়াই হাতত লৈছে যে শিলিগুৰিৰ পৰা এক্সপ্ৰেছ কৰিডৰ বনাব ষ্ট্ৰেইট টু শিলচৰ, যিটো আমাৰ অসমে শিলচৰৰ পৰা শ্ৰীৰামপুৰ এই গোটেইটো আমি খুব বহুত বেছি আমাৰ ড্ৰামাটিকেলি কমি যাব। মেক্সিমাম 6 to 7 আৱাৰ্ছত শিলচৰ আৰু আমাৰ শ্ৰীৰামপুৰৰ মাজত আমি যাব পাৰিম। দিছ প্ৰজেক্ট উইল বি এনাউন্স চুন। তাৰে এটা পৰ্চন শিলচৰৰ পৰা বৰাপানীলৈকে কাম আৰম্ভ হৈছে। কেইদিনমানৰ ভিতৰতে বৰাপানীৰ পৰা গুৱাহাটী ষ্ট্ৰেংথটো এনাউন্স হ'ব, ফলোড বাই আপ টু শিলিগুৰি। শিলিগুৰি শিলচৰ কৰিডৰ যিটো আমাৰ কাৰণে স্পেচিয়েলি কৰা হৈছে। তাৰ পিছত আমি অলৰেডি ভাৰত চৰকাৰে প্লেনিং আৰম্ভ কৰিছে যে গুৱাহাটী তিনচুকীয়া এক্সপ্ৰেছ কৰিডৰ, কাজিৰঙাক বাইপাছ কৰি পেলাই আমি এলিভেটেড কৰিডৰ দি চৰাইদেউ সোণাৰী হৈ আমি তিনচুকীয়ালৈকে গুচি যাম, যাতে ইমান ডাঙৰ বেণ্ডটো আমি ল'ব নালাগে। আমাৰ খুব সোনকালে মই সিদিনাখন নীতিন গাডকাৰীৰ লগত বহি আহিছিলো যে আমাৰ টানেলৰ টেণ্ডাৰিঙৰ প্ৰচেছ আৰম্ভ হৈছে, খুব ডাঙৰ টেণ্ডাৰিং। 2 এদিনতে আমাৰ বাইহাটা চাৰিআলিৰ পৰা মিছন চাৰিআলিলৈ আমাৰ 4 লেনৰ প্ৰজেক্ট চেংচন হ'ব। গুৱাহাটী এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি ৰিং ৰোড জালুকবাৰীলৈকে অহাৰ কাম আৰম্ভ হ'ব। যোৱা কালি আমি গোটেই ৰাস্তাটো নেশ্যনেল হাইৱে গতাই দিছো। গড়ল ধাৰাপুৰ এয়াৰপৰ্টৰ পৰা চিধা এলিভেটেড কৰিডৰ দি আমি জালুকবাৰী আহি পাম। এই প্ৰজেক্টটো অহা 2 এদিনতে চেংচন হ'ব। শিলচৰৰ এয়াৰপৰ্ট ফাইনেল ষ্টেজত আছে। ৰূপসী এয়াৰপৰ্টত নৰ্থ বেংগল আৰু অসম এই গোটেই এৰিয়াটোত আটাইতকৈ ডাঙৰ লজিষ্টিক হাব হিচাপে কৰাৰ কাৰণেও ভাৰত চৰকাৰে কাম হাতত লৈছে। আমাৰ নামৰূপত সাৰ কাৰখানা 12 লাখ মেট্ৰিক টন, নুমলীগড়ক অসম চৰকাৰক যেতিয়া নুমলীগড়ক ডিসইনভেষ্টমেণ্টৰ কাৰণে কথা ওলালে তেতিয়া মোদী ডাঙৰীয়াই ষ্টেণ্ড ল'লে যে নুমলীগড় অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ মাজত থাকক। BCPLৰ পৰা আনি কমপ্লিটলি অসম চৰকাৰ আৰু অইল ইণ্ডিয়াৰ মাজত নুমলীগড়ক দি দিলে। এণ্ড আজি নুমলীগড়ৰ এক্সপানশ্যন প্লান আমাৰ সুন্দৰভাৱে চলিব আৰম্ভ কৰিছে। এডভান্টেজ অসমৰ সময়ত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াই তেওঁৰ স্পীচত এটা ডাঙৰ কথা কৈছিলে। তেওঁ উদ্যোগপতিসকলক কৈছিলে যে ইনভেষ্টৰ গেৰেণ্টি মই হৈ আছো, যিটো তেওঁ প্ৰত্যেকখন ষ্টেটৰ ইনভেষ্টমেণ্ট সামিটত যায়। কিন্তু মাই পাৰ্চনেল গেৰেণ্টি এই শব্দটো তেওঁ কতো নকয়, যিটো তেওঁ অকল অসমৰ ক্ষেত্ৰত তেওঁ প্ৰয়োগ কৰিছিলে। সো আজি আমাৰ অসমৰ ছ'চিয়েল, এডুকেশ্যন,
ইণ্ডাষ্ট্ৰিয়েল আৰু ইকনমিক যিটো ট্ৰান্সফৰ্মেশ্যন এই গোটেইটো যদি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নাথাকিলেহেঁতেন হয়তো ইমান দিনৰ ভিতৰত ইমান নাটকীয় পৰিৱৰ্তন এটা কেতিয়াও সম্ভৱ নহ'লহেঁতেন। ইট ইজ অলমষ্ট এ ড্ৰামাটিক ট্ৰেনজিশ্যন যিটো আমি আগত কেতিয়াও আমি কল্পনাও কৰিব পৰা অৱস্থাত নাছিলোঁ, কাৰণ আমি নিজেও বহুত আগতে প্ৰধানমন্ত্ৰী দেখিছোঁ, অসমৰ কাৰণে কাম কৰাৰ আগ্ৰহ থকাও আমি প্ৰধানমন্ত্ৰী দেখিছোঁ, মই কাকো ক্ৰিটিচিজিম নকৰোঁ। কিন্তু যিটো স্পীড আৰু যিটো স্কেল, বোথ স্পীড এণ্ড স্কেল, এই কথাটো অসমক লৈ আগতে কোনেও কল্পনা কৰিব পৰা নাছিল। আজি যদি আমি কওঁ যে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল এটাৰ কি দৰকাৰ আছে, এবছলিউটলি দৰকাৰ নাই। কিন্তু যেতিয়া মোক কোৱা হৈছিলে যে আমি টানেল বনাম, তেতিয়া মই প্ৰশ্ন কৰিছিলোঁ আমাক তাতে টানেল এটা কিয় লাগে। দেন দ্য এক্সপ্লেনেশ্যন যে আজি যদি এখন যুদ্ধ হয় আৰু গোটেই কেইখন ব্ৰিজ যদি বম কৰে তেতিয়াহ'লে নৰ্থ আৰু চাউথৰ মাজত কানেক্টিভিটি কেনেকৈ থাকিব। আমাৰ টানেলৰ ডিমাণ্ড আমি কৰা নাই, কিন্তু অসমক লৈ এটা ষ্ট্ৰেটেজিক থিংকিং এটা যে নৰ্থ এণ্ড চাউথ আজি যদি এখন ডাঙৰ যুদ্ধ হয় প্ৰথম বম ক'ত পৰিব, প্ৰথম বম ব্ৰহ্মপুত্ৰ দলংখিনিৰ। যেতিয়া ব্ৰহ্মপুত্ৰৰ দলংখিনিৰ ওপৰত বম পৰিব তেতিয়া সাউথ এণ্ড নৰ্থ বেংক অফ ব্ৰহ্মপুত্ৰ আমাৰ গোটেই কানেকশ্যন নোহোৱা হৈ যাব, কোনো ইকনমিক ব্যৱস্থাই নাথাকিব তাৰ পৰা তালৈকে যোৱা। আপোনালোকে ধৰি লওক এদিন ৰাতিপুৱা বগীবিলত বম পৰিলে, কলীয়া ভোমোৰাত বম পৰিলে, কথাটো শেষে হৈ গ'ল। কিন্তু ভাৰত চৰকাৰৰ চিনেমাক এৰি দিব নোৱাৰো। So they are coming up with a proposal for tunnel. ইয়াতকৈ ডাঙৰ কাম হৈ আছে শিলিগুৰি, যিটো চিকেন নেকৰ ওপৰত। চিকেন নেকৰ তলত ৰেলৱে ডাবল ৰেলৱে লাইন বহাই আছে, যাতে ওপৰৰ পৰা চিকেন নেকত বম্বিং হলেও নৰ্থ ইষ্ট যাতে ডিছকানেক্ট হৈ নাযায়। আৰু এতিয়া গাড়ী চলাচল কৰাৰ কাৰণে আৰু এটা টানেলৰ তেওঁলোকে আলাপ আলোচনা কৰি আছে যে ৰেলৱে টানেল ইজ অলৰেডি চেংচন, কাম আৰম্ভ হৈ যাব। আমি ইম্পেক্টটো গম নাপাওঁ কিয় চিকেন নেক ইজ ইন বেংগল, বাট চিকেন নেকটো কৰা হৈছে আমাক যাতে আমি কানেক্টেড হৈ থাকো। সেইকাৰণে আজি আণ্ডাৰগ্ৰাউণ্ড ৰেলৱে বিনিথ দ্য চিকেন নেক আজি ৰেলৱে চেংচন কৰিছে। এতিয়া টানেল এটাও চেংচন হ'ব ফৰ দ্য ৰোড কানেক্টিভিটি, যাতে নৰ্থ ইষ্ট কোনো কাৰণতে সেপাৰেটেড হৈ থাকিব নালাগে। সো ইমানবোৰ ষ্ট্ৰেটেজিক থিংকিং আগত কেতিয়াও হোৱা নাছিল। আজি সেই ষ্ট্ৰেটেজিক থিংকিং বিলাক অসমক লৈ আৰম্ভ হৈছে। আৰু PM মই যোৱা 10 বছৰৰ অভিজ্ঞতাৰ পৰা মই দেখিছো যে তেওঁ হি ইজ অলৱেজ উইলিং টু ৱাৰ্ক এক্সট্ৰা মাইল ফৰ নৰ্থ ইষ্ট। আজি যদি আপোনালোকে যায়, মই অসমৰ কথা কৈছো, অৰুণাচল, মণিপুৰ, এই ষ্টেটবিলাকত যি ধৰণে ৰোড নেটৱৰ্ক হৈছে, ভাবিব নোৱাৰা পৰিৱৰ্তন হৈছে। এতিয়া যিটো আৰু থিংকিং যে ইয়াৰ পৰা টাৱাঙলৈকে ৰেল লাইন হ'ব আৰু কোকৰাঝাৰৰ পৰা গেলেফুলৈকে ৰেল লাইন হ'ব, নেকি আমাৰ গেলেফু মাইণ্ডফুলনেছ চিটিৰ লগত অসমক কানেক্ট কৰিব। কাৰণ গেলেফু মাইণ্ডফুলনেছ চিটি এখন খুব মডাৰ্ণ চিটি হ'ব লাইক ছিংগাপুৰ, কিন্তু সেই চিটিত মানুহ থাকিব পাৰিব, কিন্তু ভূটানে তাত ইণ্ডাষ্ট্ৰি কৰিব নিদিয়ে। চ' ইণ্ডাষ্ট্ৰি ক'ত হ'ব? অসমত হ'ব। ভূটানত থাকিব দুখ হ'ব। যিটো টুইন এটা ইমেজ, মিৰৰ ইমেজ কৰি পেলাই গেলেফুৰ মিৰৰ ইমেজ কৰি আমাৰ BTC এৰিয়াটোক নিৰ্মাণ কৰাৰো এটা ডাঙৰ পৰিকল্পনা ইতিমধ্যে প্ৰাইম মিনিষ্টাৰে ষ্টাৰ্ট কৰিছে। আৰু মোক তেওঁ বাৰে বাৰে এডভাইচ দিছে যে তই ভূটানৰ লগত খুব ভাল সম্পৰ্ক মেইনটেইন কৰিবি, কাৰণ ভূটানত গেলেফু উইল বি এ বিগ থিং এট দ্য নেক্সট ড'ৰ অফ আছাম। আৰু অসমে আমি তাৰ পৰা এডভান্টেজ ল'ব লাগিব। ভূটানে যদি আজি কিবা এক্সপৰ্টো কৰিব খোজে, গেলেফুৰ পৰা যোগীঘোপা দিয়ে কৰিব লাগিব, তেওঁলোকৰ বেলেগ এক্সিট নাই ফ্ৰম গেলেফু। এই ষ্ট্ৰেটেজিক থিংকিং বিলাক আজি আৰম্ভ হৈছে।
নেক্সট ইয়াৰত 2028ত ধুবুৰী ফুলবাৰী ব্ৰিজ উইল বি ইনগ্ৰেটেড, এ বিগ থিং। এতিয়া আমি নগাঁও মৰিগাঁৱৰ মাজতো কানেক্টিং জাগিৰোড টু ভূটান, ওদালগুৰি হৈ ভূটানলৈকে কানেক্ট কৰাৰ কাৰণে এটা ডাঙৰ নেশ্যনেল হাইৱেৰ এটা কল্পনা চলি আছে, যে জাগিৰোডৰ পৰা ওলাই আহি নগাঁও মৰিগাঁও দৰং ব্ৰহ্মপুত্ৰৰ ওপৰেদি পাৰ হৈ পেলাই ওদালগুৰি হৈ ভূটানক কানেক্ট কৰিব। এইটো এটা আনাডাৰ নেশ্যনেল হাইৱে। মই ভাবো অল দিছ প্ৰজেক্টছ উইল বি ক্লিয়াৰ্ড উইদিন দিছ ইয়াৰ। ইয়াত বহুত পুৰণা আৰু এখন দলং হ'ব লাহৰীঘাটৰ ওপৰত, কানেক্টিং দৰং এণ্ড নগাঁও। দিছ প্ৰজেক্ট ইজ অলছো এট দ্য ফাইনেল ষ্টেজেছ অফ এপ্ৰুভেল। তিনিটা ডাঙৰ ডাঙৰ প্ৰজেক্ট হাতত ৰৈ আছে। এটা মিছন চাৰিআলি তেজপুৰ 4 লেনিং এয়াৰপোৰ্ট এলিভেটেড কৰিডৰ, জাগিৰোড টু ভূটান নেশ্যনেল হাইৱে উইথ এ ব্ৰিজ ইন ৰিভাৰ ব্ৰহ্মপুত্ৰ মঙলদৈ দৰং, ফাইনেলি শিলচৰ শিলিগুৰি কৰিডৰ। ইমান ডাঙৰ ষ্ট্ৰেটেজিক থিংকিং বিলাক লৈ অসমত আগত কেতিয়াও কাম হোৱা নাছিল। গতিকে আমি এইটোকে আমি ভাবো প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ইমানবোৰ অসমত কন্ট্ৰিবিউশন মই কৈ শেষ কৰিব নোৱাৰিম, ইমান দীঘলীয়া হ'ব। কিন্তু আজি ইকনমি, অৰ্থনীতি, ৰাজনীতি, সমাজনীতি, সাংস্কৃতিক, এই গোটেই কথাবিলাকত মই যেতিয়াই কওঁ যে আজি আমি বাগৰুম্বা কৰিম, তেওঁ কেতিয়াও নায়ে নকয়। যে আজি আমি বিহু কৰিম, তেওঁ কেতিয়াও না নকয়। মই যেতিয়া তেওঁক কৈছিলো আপুনি এক ৰাতি কাজিৰঙাত থাকক, তেওঁ কেতিয়াও না নকয়। অসমৰ কাৰণে খালি গৈ পেলাই প্ৰপ'জেলটো দিব লাগে যে এইবাৰ আপোনাক মই বিচাৰিছো যে আপুনি এক ৰাতি মাজুলীত থাকক। তেওঁ না কোৱাৰ কোনো কথাই নাই, খালি মই সাহস কৰিব লাগিব যে মই মাজুলীত প্ৰধানমন্ত্ৰীক নি ক'ত ৰাখিম। মোৰ যদি সাহসটো হৈ যায়, তেওঁক মাতি অনাটো ইট ইজ জাষ্ট এ ফোন কল এৱে। ইমান বেছি অসমৰ কাৰণে চেনচিটিভ মই আগতে প্ৰধানমন্ত্ৰী ডেফিনেটলি মই যোৱা 25 বছৰ দেখা নাই। আৰু আমি অসমতো মুখ্যমন্ত্ৰী হিচাপে পুৰণা কাগজ পত্ৰ যিমান চাওঁ, অসমৰ প্ৰতি ইমান চেনচিটিভ প্ৰাইম মিনিষ্টাৰ আগত কেতিয়াও আমি দেখা নাছিলো। আমি তেওঁক বেচিকেলি এই কন্ট্ৰিবিউশনখিনি আমি যেহেতু পলিটিকেল কথা বেছি আলোচনা কৰি থাকো, এনেকুৱা ইকনমিক কথাবিলাক বা ইম্পেক্টফুল স্কিমবিলাকৰ কথা ইউজুৱেলি আমি আলোচনা নকৰো। সেইকাৰণে মই আজি ভাবিছিলো যে আপোনালোকক অলপমান মই ব্ৰিফ কৰিম। আপোনালোকে কিবা জানিব খুজিলে ডেফিনেটলি ইউ কেন আস্ক এনি কুৱেশ্যন। মুখ্যমন্ত্ৰী ডাঙৰীয়া, আমাৰ নিৰাপত্তাজনিত কাৰণতে অসম উত্তৰ পূৰ্বাঞ্চলক গুৰুত্ব দিছে, কিন্তু আমাৰ নিৰাপত্তা ভাবুকি চীন আৰু বাংলাদেশৰ পৰা। বাংলাদেশৰ সৈতে আমাৰ যি সীমা অলপ পুৰণা হৈছে, কাটাতাৰৰ বেৰা, আৰু সেই প্ৰক্ৰিয়াটোৰে একেবাৰে অনুৰূপে ৰোধ কৰিব নোৱাৰি। যোৱা কিছুদিনত আপুনি নিজেও খবৰবোৰ দি থাকে, চেষ্টা অহৰহ চলি আছে। কিন্তু এইটো কথাও একেলগে ভাল হৈছে যে অসম আৰক্ষীয়ে আকৌ খেদাই পঠাবলৈ বা পুছবেক কৰিবলৈ সক্ষম হৈছে। কিন্তু নতুন ধৰণৰ এক সীমান্তত নিৰাপত্তা ব্যৱস্থা কৰাৰ কথা বহুবাৰ চলিছে। এইটো লাগিলে আমাৰ পাকিস্তানৰ সীমান্তৰ নিচিনাই হওক বা আন কিবা আধুনিক প্ৰযুক্তি, এই বিষয়ত কথা ওলাই, কিন্তু আনুষ্ঠানিকভাৱে আমি বিশেষ গম পোৱা নাই। আপোনাৰ হাতত এনে কিবা আছে নেকি? আমাৰ কাটাতাৰৰ বেৰাবোৰ পাকিস্তান সীমান্তৰ দৰে, বহুত বেছি তাত পাৰ্থক্য নাই। আমাৰ তেওঁলোকৰ যিবিলাক গেজেটছ আছে সেইবিলাকো নতুন গেজেটছ। কিন্তু এতিয়া ভাৰত চৰকাৰে সীমান্তৰ কাটাতাৰৰ মেইন সমস্যাটো আছিল কি, উই শ্বেয়াৰ 1600 কিলোমিটাৰ্ছ অফ বাউণ্ডৰী। 1600 কিলোমিটাৰ যেতিয়া অসম আন্দোলন হ'ল, আমি একৰ্ড কৰিলো, আমি ক'লো অসম বাংলাদেশৰ কাটাতাৰ হ'ব লাগে। কংগ্ৰেছেও সেই সময়ত অসম বাংলাদেশৰ কাটাতাৰ বনালে। কিন্তু আমি কোনেও চিন্তা নকৰিলো যে কাটাতাৰ বেৰাটো মেঘালয়তো হ'ব লাগিব, কাটাতাৰ ত্ৰিপুৰাটো হ'ব লাগিব, কাটাতাৰ পশ্চিম বংগতো হ'ব লাগিব। যদি এইটোত নহয়, মই নোসোমাম, মই ডাউকি দি সোমাম। আমি কেতিয়াবা মই অসম একৰ্ডৰ ওপৰতো কওঁ যে আমাৰ দাবী হ'ব লাগিছিল যে 5খন ৰাজ্যত কাটাতাৰ লাগে। আজি যে আপোনালোকে বিদেশীৰ প্ৰব্ৰজন দেখি আছে, বেৰাৰ উইকৰ কাৰণে নহয়, 200 কিলোমিটাৰক বাদ দি ক'তো বেৰা নাই। আউট অফ 1600 কিলোমিটাৰ্ছ অফ বৰ্ডাৰ, ত্ৰিপুৰাত
বেৰা নাই, এতিয়া বনাই আছে হাফ ডান। মেঘালয়ত বেৰা নাছিলে, এতিয়া 90% কমপ্লিট হ'ল। অসমত বেৰা আছিলে, যি কোনো প্ৰকাৰ কিবা এটা আছিলে এটলিষ্ট, আৰু বেংগলত 800 কিলোমিটাৰ খোলা আছিল। এতিয়া আপোনালোকে মোক কওক যে যদি শিলিগুৰিত খোলা থাকে আৰু মানকাছাৰত বন্ধ থাকে, তাৰ মিনিং কি আছে? আজি ইমান দিনে অসমৰ মানুহৰ পৰা ডিমাণ্ডে নগ'ল যে এণ্টায়াৰ বৰ্ডাৰ, অসম বৰ্ডাৰ নহয়, আমি এটা মানসিকভাৱে ভাবি আছিলো যে অসমৰ বৰ্ডাৰ হ'লে অসমত নোসোমাব, কিন্তু মেঘালয়ত সোমালেওতো অসমতে আহিব। চ' দিজ ৱেৰ হিষ্টৰিকেল মিষ্টেক। আমাৰ ডিমাণ্ড হ'ব লাগিছিল ডিউৰিং দ্য আছাম একৰ্ড that entire 1600 kilometers should be constructed. কিন্তু আজি ডিউৰিং দ্য কংগ্ৰেছ ৰিজিম অসমৰ মানুহক ঠগাই দিলে 200 কিলোমিটাৰ বৰ্ডাৰ কৰি। তেওঁলোকে টেক আপে নকৰিলে ত্ৰিপুৰাত বাউণ্ডাৰী ফেন্সিং, তেওঁলোকে মেঘালয়, মিজোৰাম ক'তো নকৰিলে। ইণ্ডিয়া বাংলাদেশৰ বৰ্ডাৰ কৰে 5খন ষ্টেটে, মিজোৰাম, ত্ৰিপুৰা, মেঘালয়, বেংগল এণ্ড আছাম। অসমত আছিলে, বাকীত নাছিলে কাৰণে আমি এই ফ্ল'টো ধৰিব পৰা নাছিলো। এতিয়া মেঘালয়ত 90% ত্ৰিপুৰাত 60% কমপ্লিট হৈছে, মিজোৰামতো কাম চলি আছে, আৰু এতিয়া বেংগলতো টেক আপ কৰিছে। গতিকে 85ৰ একৰ্ডখন আহি 2025তহে কামত আৰম্ভ হৈছে। সেইকাৰণে আমি বাংলাদেশী মুভমেণ্টটো কেতিয়াও ষ্টপ কৰিব পৰা নাছিলো। মানসিকভাৱে আমি ভাবি আছিলো যে কাটাতাৰ বেৰা হৈছে, BSF আছে, কিন্তু সীমাটো মুকলি হৈ আছিল। আৰু সীমা বুলি ক'লে অকল অসমৰ সীমাটোতো নুবুজে, আমাৰ নেক্সট ডোৰৰ সীমাটো হ'ব লাগিব। সেইকাৰণে এতিয়া আৰু কিছুমান কাম হৈছে। এটা ডেম'গ্ৰাফিক পৰিৱৰ্তনৰ কাৰণে এটা কমিটি কৰিছে, আৰু মই ভাবো যে সীমান্ত ডিষ্ট্ৰিক্টৰ ডেম'গ্ৰাফিৰ ওপৰত ভাৰত চৰকাৰে এটা বহুত বেছি প্ৰভাৱী কাম কৰিবৰ কাৰণে গৈ আছে। মানে দে আৰ গোয়িং টু হেভ মানে সীমান্ত এৰিয়াত প্ৰত্যেক বছৰে বছৰৰ NRC বা প্ৰত্যেক বছৰে বছৰে আই কাৰ্ড, দেয়াৰ উইল বি মোৰ strict regime might come as a recommendation of this demography committee. তেওঁলোক খুব অৰিড আছে যে সীমান্ত এৰিয়াখিনিত ডেম'গ্ৰাফিটো পৰিৱৰ্তনৰ কাৰণে। যোৱাকালিও হোম মিনিষ্টাৰে ডেম'গ্ৰাফি পৰিৱৰ্তনৰ কমিটিখনৰ লগত মিটিং কৰিছে, আৰু আমি অসম গভৰ্ণমেণ্টৰ যিটো ছাজেশ্যন হ'ব, আমাৰ ছাজেশ্যনটো হ'ব যে প্ৰত্যেকটো সীমান্তত থকা প্ৰত্যেকটো পৰিয়ালৰ নাগৰিকত্ব আমি স্কুটিনি কৰিব লাগে ইন এ ভেৰি ক্লোজ ৱে। এইবিলাক কাগজ পত্ৰ নহয়, একদম পইণ্ট পইণ্ট কৰি, আৰু তাতে 71-61 থাকিব নালাগে। ডেট উইল বি আৱাৰ ৰিকমেণ্ডেশ্যন। কমিটিয়ে কি মানে নামানে বেলেগ কথা। আমি ইয়াত বিদেশীৰ কথা কোৱা নাই, আমি ইয়াত ডেম'গ্ৰাফিৰ কথা কৈছো। ডেম'গ্ৰাফি আৰু বিদেশী দুটা বেলেগ বস্তু। ইউ মে বি ইণ্ডিয়ান চিটিজেন, বাট ডেম'গ্ৰাফিটো বদলি হৈছে। যে স্বাধীনতাৰ সময়ত হিন্দু কিমান আছিল, আজি হিন্দু কিমান আছে। স্বাধীনতাৰ সময়ত মুছলিম কিমান আছিল, আজি কিমান মুছলিম আছে। স্বাধীনতাৰ সময়ত খ্ৰীষ্টিয়ান কিমান আছিল, আজি কিমান খ্ৰীষ্টিয়ান আছে। যদি এই ডেম'গ্ৰাফিটো চেঞ্জ হৈছে, দেন ইট ইজ এ মেটাৰ অফ কনচাৰ্ণ। গতিকে এতিয়া ভাৰত চৰকাৰে ফৰেন নেশ্যনেলৰ ওপৰত গৈ আচল পইণ্টত ধৰিছে যে ডেম'গ্ৰাফি শুড নট বি চেঞ্জ, যিটোৱে মই ভাবো এজ এ ৰিজাল্ট অফ দিছ কমিটি আমি বহুত ভাল আৰু কাম কৰিব পাৰিম। মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই এটা কথা সুধিব খুজিছো। মই প্ৰস্তুতলৈ যোৱাৰ আগতে এটা আপুনি ক'লে প্ৰধানমন্ত্ৰী RSSৰ প্ৰচাৰক আছিলে, আমি তেতিয়া লগ পাইছিলো। মহান্ত ৰাজগুৰু আছে, মীনাজ দলদাৰ, উজান বজাৰৰ অফিচত আমি কেইবাবাৰো লগ পাইছো। তেখেতে ফোনো কৰিছিলে। সেই সময়ত আজি ভাবিলে সাধু কথা যেন লাগে। সেই সময়ত আমি তাত উজান বজাৰৰ অফিচত খাটিয়াত বহি থকা অৱস্থা আমি তাত পাইছিলো। মোৰ প্ৰশ্নটো হ'ল এইটো যে আপুনি যিখিনি কথা ক'লে যে আমাৰ অসমৰ আন্তঃগাঁথনিৰ এটা ব্যাপক পৰিৱৰ্তন হ'বলৈ গৈ আছে, আপুনি এটা সপোন দেখুৱাইছে বা দেখিছে যে অসমক দেশৰ শ্ৰেষ্ঠ 5খন ৰাজ্যৰ ভিতৰত অসমক অন্তৰ্ভুক্ত কৰিব। সেইটোৰ কাৰণে কিবা লক্ষ্য বছৰ বা কিবা লক্ষ্য দিন নিৰ্ধাৰণ কৰিছে যে ইমান এই বছৰৰ ভিতৰত অসমে সেই বিকাশৰ প্ৰথম 5খন ৰাজ্যৰ ভিতৰত অসম সোমাব। এতিয়া মই ভাবো যে বহুত ক্ষেত্ৰত প্ৰথম 5খনৰ ফালে আমি গৈয়ে আছো। যেনেকে মেটাৰনেল মৰ্টেলিটিত নাও আৱাৰ পজিশ্যন ইজ নাম্বাৰ 10 ফ্ৰম নাম্বাৰ 29।
গ্ৰয়িং ইকনমিত আমি নাম্বাৰ 1 এতিয়া বহুত ইণ্ডিকেটৰত আমি অলৰেডি 10খনৰ ভিতৰত আহি পৰিছো আপুনি গুজৰাটৰ লগতো ইকনমিকেলি কম্পিট কৰিব নোৱাৰে আমি কবাত তেওঁলোক কবাত কিন্তু মেটাৰনেল মৰ্টেলিটি ইনফেন্ট মৰ্টেলিটি লিটাৰেসি এই যিমান ইণ্ডিকেটৰ আছে এখন সভ্য সমাজত এবাৰ যেতিয়া এছডিজি ৰিপৰ্ট আহিব আপোনালোকে দেখিব যে অসমৰ পজিশন উইল বি ইন দা টপ 10 গতিকে এতিয়া যিকোনো কথাতে যিকোনো মাৰ্কাৰতে এতিয়া অসম 10ৰ তলত যোৱা কেইটামান বছৰত যোৱাই নাই আৰু কাম কৰি থাকিলে আমি 5টাৰ ভিতৰত সোমাই যাম কিন্তু আমি যদি কওঁ যে গুজৰাট যিমান ধনী আমিও ধনী হ'ব লাগিব দ্যাট ড্ৰিম এটো কেতিয়াও ইণ্ডিয়া গৈ আমেৰিকাৰ সমান হ'ব নোৱাৰে দ্যাট ইজ বিকজ আমি যেতিয়া গ্ৰ কৰিম তেওঁলোকো গ্ৰ কৰি গৈ থাকিব কিন্তু তেওঁলোকৰো মেটাৰনেল মৰ্টেলিটি 10 হ'ব আমাৰো মেটাৰনেল মৰ্টেলিটি 10 হ'ব মেবি 9 হ'ব পাৰে এই কথাটো তাতো এতিয়া পৰেষ্ট পিপুলৰ সংখ্যা গুজৰাটত 7 আমাৰ 17 সো আমি নমাই আনি আমিও 7 কৰিব লাগিব গতিকে এতিয়া যদি আপোনালোকে টপ 10 বুলি বহুত মাৰ্কাৰত মাৰে তেতিয়া অসমৰ নাম টপ 10তে দেখা পাব ইন মেনি যে আজি আপুনি মই অলপ আগতে মাৰি আছিলো ইন্টাৰনেট অসমত কিমান ইউজ হয় যদি মই আছে মই কৈ দিছো আপোনালোকে আচৰিত হ'ব যে আমি যি ধৰণে মাৰ্কাৰ বিলাক ওলাব লাগে মই এই মাত্ৰ মানে পাৰ কেপিটা যদি ডেটা কনজাম্পশনত যায় অসমৰ এতিয়া বহুত আমি অসম এতিয়া আমি বহুত ওপৰত আহি গলো কিবা কাৰণত ৰাতিপুৱা চাই আছিলো মই এতিয়া হয়তো পাহৰি যাম মই পঠাই দিম যে মানে এতিয়া আপোনালোকে চাব এইবাৰ এনএফএক্সত আমাৰ ইন্টাৰনেট ইউজেছ এমং ওমেন 28% আছিল ইট ৰ'জ আপ টু 53% যে মহিলাই কিমান ইন্টাৰনেট ইউজ কৰে আইৰন ফলিক এসিড কনজাম্পশন ডিউৰিং প্ৰেগনেন্সি 18% আছিল 44% হৈ গ'ল যোৱা 5 বছৰত ওমেন অপাৰেটিং দেয়াৰ ওন বেংক একাউণ্ট এতিয়া আমাৰ মহিলাই বেংক একাউণ্ট অপাৰেট কৰে 91.7 নিজৰ বেংক একাউণ্ট নিজে অপাৰেট কৰে ওমেন উইথ 10 years schooling increased from 29 to 37%. Early marriage fell from 31.8 to 25.3. Teenage pregnancy 11.7 asil come down to 7.3. Giriyak Ghoinekor majot kajia Ahomot asile 32%, now it is 16%. So etia Gujarat to imanei pabo. All the markers, যিমান markers আছিলে এই গোটেই মাৰ্কাৰ বিলাকত এতিয়া আমি দেশৰ আগশাৰী ৰাজ্যবিলাকৰ দৰে আমি আগবাঢ়ি গৈ আছো আৰু মই ভাবো যে ইট ইজ এ মেটাৰ অফ টাইম আমি টপ 5 সময় লাগিব বাট টপ 10 উইল নট বি এ প্ৰবলেম বাই দ্য এণ্ড অফ দিস 5 ইয়াৰ্স আমি তো টপ 10 তো সোমাই যাব পাৰিম মুখ্যমন্ত্ৰী ডাঙৰীয়া আপোনাৰ এই সাফল্যৰ বাবে আন্তৰিক অভিনন্দন আৰু আমাৰ মাৰ্কাৰ ট্ৰেজেক্টৰী বিলাক খুব ইতিবাচক ইতিমধ্যে আমি দেখা পাইছো মোৰ প্ৰশ্ন হল টোটাল মোবাইলৰ জিবি কনজিউম কৰে 14.9 জিবি আৰু অসমে কনজিউম কৰে 19 জিবি আৰু আমাৰ ওপৰত আছে হাৰিয়ানা আৰু কৰ্ণাটকা 21 একেবাৰে ওপৰত গুজৰাট 28 আৰু আমি আছো ইন 19 বাট কৰ্ণাটক বিং দা ইন্টাৰনেট ক্যাপিটাল অফ ইন্ডিয়া দে আৰ ইন 21 এণ্ড নেক্সট ইয়াৰ আমি আৰামত 21ত গুচি যাম তা অসমৰ ইম্প্ৰুভমেন্ট ইজ ভেৰি ভেৰি ড্ৰামাটিক মানে আপুনি গুজৰাট বা মহাৰাষ্ট্ৰত গ'লেও মহিলাই বেংকৰ বিষয়ে 91 আমাৰ অৰুণোদয় বা বেলেগ পেনেট্ৰেশ্যনৰ কাৰণে এভৰি মহিলা গোজ টু দা বেংক এই গোটেই মাৰ্কাৰ বিলাকত এটা অসম বহুত ওপৰত আহি গ'ল প্ৰশান্ত দা ধন্যবাদ মোৰ প্ৰশ্ন হল দুটাই প্ৰথম কথাটো হল যে 14 চনৰ পৰা দিল্লীত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ আছে মোদী ডাঙৰীয়াৰ নেতৃত্বত আৰু 16 চনৰ পৰা অসমতো বিজেপি চৰকাৰ আছে নৰ্থ ইষ্টত উত্তৰ পূবত আৰু বিশেষকৈ পূব ভাৰতত
বিজেপিৰ চৰকাৰ হিচাপে অসমৰ চৰকাৰখন কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ আৰু সেই অনুপাতে অসমে সেই দৃষ্টি আকৰ্ষণ কৰিব পাৰিছে যে সেই এটেনশ্যনটো পাইছে এতিয়া প্ৰশ্ন হ'ল যে পশ্চিমবংগ যেতিয়া বিজেপিৰ চৰকাৰ হ'ল তেতিয়াহ'লে কেনেবাকৈ সেই এটেনশ্যন পশ্চিমবংগই বেছিকৈ পোৱাৰ আশংকা আছে নেকি 1 নম্বৰ প্ৰশ্ন 2 নম্বৰটো হ'ল যে ইউৰোপিয়ান ইউনিয়নৰ লগত যিটো ব্লু ক্লাষ্টাৰ প্ৰজেক্ট আপোনালোকে লৈছে এই প্ৰসংগত ষ্টেক হোল্ডাৰবিলাক কেনেকুৱা ধৰণৰ হ'ব আৰু কি ধৰণৰ উন্নয়নৰ ত্বৰান্বিত হ'ব পাৰে এই প্ৰসংগত অকণমান ক'লে বৰ ভাল হয় প্ৰথম কথা ৱেষ্ট বেংগলৰ বিজেপি গভৰ্ণমেণ্টটো আমাৰ কাৰণে এটা ৱেলকাম পদক্ষেপ অসমৰ আটাইতকৈ যিখিনি আমি যোৱা 10 বছৰত কৰিব পৰা নাছিলো তাৰ মূল কাৰণে আছিল যে বেংগলত বিজেপিৰ গভৰ্ণমেণ্ট নাছিলে আটাইতকৈ অসমৰ সমস্যাটো হ'ল জনগাঁথনিৰ পৰিৱৰ্তন আজি বেংগলত যদি বিজেপিৰ চৰকাৰ নাহিলহেঁতেন তেতিয়াহ'লে 800 কিলোমিটাৰ আমাৰ ফেন্সিং হওঁতে another 50 years লাগিলহেঁতেন আজি আপোনালোকে বেলেগ নহয় যেটা আপোনালোকে ইন্টাৰেক্ট কৰি থাকে নুমলীগড় লগত কেতিয়াবা কথা পাতিব প্ৰজেক্ট ডিলে হোৱাৰ মূল কাৰণে বেংগল যে বেংগলে তলেদি পাইপ বনাব নিদিয়ে পাইপ আনিব নিদিয়ে দে used to create all kind of block for Assam and Northeast Assam আৰু বেংগলৰ কেতিয়াও কম্পিটিশন নহয় বেংগল is a state with 9 crores of population Bengal has port Bengal has river Bengal has sea আৰু বেংগলৰ to কোনে কৰিছে যে it was a capital of British India আমি এটা এডভান্টেজ পাইছিলো because of misgovernance in Bengal কাৰণ বেংগলত CPM আৰু মমতা বেনাৰ্জী দুইটাৰ কাৰ্যকালত বেংগলত ইন্ডাষ্ট্ৰিয়েলাইজ কৰিবৰ কাৰণে চেষ্টা কৰা হোৱা নাছিল সেই কাৰণে বেংগল পিছ পৰি আছিল but a growing market in Bengal will be helpful for Assam এতিয়া যেটা মই অসমত এটা উদ্যোগ আনো তেওঁলোকে কি কৰে যে অসমত এটা ইন্ডাষ্ট্ৰি আনিলে অসমৰ 3 কোটি পপুলেশন কিন্তু যেটা শিলিগুৰি জলপাইগুৰিত ইকোনমি ভাইব্ৰেন্ট হ'ব ধুবুৰীৰ পৰা তালৈকেও বস্তু পঠাব পাৰিব it becomes a combined market সেই কাৰণে কোনোবা এখন ষ্টেটৰ ডেভেলপমেন্টৰ আন এখন ষ্টেটৰ এতিয়াও ব্যাকওয়াৰ্ডনেস হ'ব নোৱাৰে খালি আপুনি তাক ভাল কৰি সিস্টেমটো খজাব লাগিব যে আমাৰ মাৰ্কেটটো কি এটা ময়ে কৈছো যে আমি শিলচৰ টু শ্ৰীৰামপুৰ মই কৰিডৰ বুলি কোৱা নাই মই কৈছো কিয় শিলচৰ টু unless you go to Siliguri you will not reach Bengal তাৰমানে কৰিডৰটোৰ একো ইকোনমিক পটেনশিয়াল নাথাকে আমি যদি আমাৰ আনাৰসৰ পৰা আৰম্ভ কৰি লেচুলৈকে আমি যদি পঠাব লাগে we have to go up to Siliguri so a develop Bengal সদায় আমাৰ কাৰণে খুব প্ৰয়োজনীয় বেসিক্যালি ডেভেলপমেন্ট অফ নৰ্থ বেংগল ডেভেলপমেন্ট হলে অসমৰ ইকোনমি বুষ্ট হ'ব সেকেন্ড অসম আৰু বেংগলৰ এটা ডাঙৰ জিওগ্ৰাফিক্যাল ডিফাৰেন্স আছে উই আৰ গেটওয়ে টু নৰ্থ ইষ্ট এন্ড উই আৰ গেটওয়ে টু म्यांमार বাংলাদেশ ইজিমানে আমি উলাই গৈ থাকিম সো উই আৰ গেটওয়ে টু নৰ্থ ইষ্ট will be always gateway to northeast aru amar jito geography uttar purb we are a distinct states Bengal and Orissa will have a competition Bengal and Bihar will have a competition because they are in eastern India you know Assam we are in a distinct geography aru amar Bangalore logot kono competition nai and we have 3 crores of population they have 9 crores of population ফোকাস বুলি তেনেকুৱা কথা নাই এতিয়া উত্তৰ পূৰ্বৰ স্ট্ৰেটেজিক ইম্পৰ্টেন্সটো বেংগলে ৰিপ্লেস কৰিব নোৱাৰে বেংগলৰ স্ট্ৰেটেজিক ইম্পৰ্টেন্সটো উত্তৰ পূবে কৰিব নোৱাৰে আজি দুইখন চৰকাৰ বিজেপিৰ হ'ল কিন্তু হাই ডিগনিটৰী মোদী ডাঙৰীয়া কোট লৈ আহি আছে 1 2 3 তাৰিখে হি কুড হেভ টেকেন দ্যাট ডিগনিটৰী টু বেংগল অলসো সো সেইকাৰণে এইটো এজন দেউতাক বা মাকৰ কাৰণে এটা লৰাৰ কষ্টত এটা লৰা নহয় বাট উই আৰ
will be treated at আমাক যিমান প্ৰয়োজন আমাক ট্ৰিট কৰিব, বেংগলক যিমান প্ৰয়োজন সিমান বেংগলক ট্ৰিট কৰিব, উৰিষ্যাক যিমান প্ৰয়োজন উৰিষ্যাক ট্ৰিট কৰিব। Mr. Chief Minister, ৱাজবিদাক কৈ লওক। মই ব্লুবেৰীৰ ওপৰত কৈ আছো। You talked about Assam being part of Prime Modi's strategic thinking. So long we have always been hearing about China, how much progress the Chinese are making. They have 4-lane roads right across the border in Arunachal Pradesh. Now, from what you have said, things are absolutely changing. We are going to be at par with the development right across the. That is point number one. And do you think this things which the Prime Minister is focusing on Assam, as you said, is really encouraging, and I'm proud to say that being a person from Assam, we are proud of this. Now the point is, do you think this is part of the Prime Minister's initiative, the Government of India's initiative to take India $1 trillion economy and make Viksit Bharat by 2047? Do you think all this is part of the broad strategy? You see, what is Prime Minister thinking? If you see from satellite the other part of in our particularly beyond Arunachal, তাত যেনেকুৱা ইনফ্ৰা বনি আছে, we are developing infra of that level. So this is a part of strategic thinking. আজি যে আমাৰ ইয়াত ৰাস্তা বনি আছে, বিভিন্ন ধৰণৰ নতুন নতুন কথা হৈ আছে, policy maker at Delhi, particularly the BJP regime, always keep 1962 war in mind. Because what we have faced in 1962, we should not face in 2025. So that is why, to answer Prasantoda's question, Assam and Northeast geographical political significance is unique to us. It cannot be compared to any other region because we are a landlocked region, and unless Government of India invest massively, we will always be in a disadvantage. So মইতো আপোনালোকক অনুৰোধ কৰিম যে চিকেন নেকত যিটো অদ্ভুত ইনভেষ্টমেণ্ট চলি আছে, বিকজ ইট ইজ নট ইন আছাম, গতিকে অসমত আমি ফিটা তিতা নাকাটো বা অসমত আমি মিটিং নকৰো। চিকেন নেকৰ এণ্টায়াৰ ইনভেষ্টমেণ্ট ইজ ফৰ আছাম। that exactly is my question. It's basically regional and geopolitics. The chicken neck question and the Gawapur tunnel. Both are strategic, and you have given a picture where probably the Udalguri, Mongoldoi bridge also something more strategic like that. So how do you look at the geopolitical scenario of the Northeast for the next 12 years, considering these developments are very significant? You see, today the highest challenge for the Northeast is the population around Chicken Neck. Northeast vulnerability comes from where? Northeast vulnerability comes from the point that we are connecting to the nation through a 22 kilometers of a geography. Now, if tomorrow any of the enemy nation cut that 22 kilometer, we cannot be accessed by any sea. We cannot be accessed by any river. We cannot be accessed by any other means of communication. So that is why earlier Prime Minister Modi, nobody has thought of it, that if there is an adverse situation, if we lost the communication, if we lost that chicken neck, then what will be our fate? Now, if you look at the chicken neck, before and after the Bengal side, there is a huge demography changes there. So, Bangladeshi origin people has settled in the right and left side of the chicken neck. So that is another challenge. So now we are aware, we have identified what is the problem. So we keep on discussing how to overcome all these things. So you will see lot of strategic moves in the days to come so that our insecurity is addressed. So that is if the nation surrounding us become our friend,
then we don't have problem. Then we become gateway. If tomorrow Bangladesh is our friend, Myanmar, there is no violence, then suddenly you will be the gateway. But today, we are not gateway. We are at the rear. So that difference, Prime Minister and Government of India understand. That is why they are doing everything is possible so that in an adverse situation, Northeast cannot be cut from the rest of India. So development always follow strategic requirement, economic requirement, cultural requirement. So there are so many things Government of India in their mind. But I know that many development activity which is happening in Arunachal Pradesh today are result of that strategic. If we cannot develop Arunachal Pradesh, then vulnerability along with Arunachal, Assam will also be at the vulnerable position. So any infrastructure in Arunachal is good for us because then our enemy will be kept. So এই কথাবিলাক এটা অৰুণাচলত আপোনালোকে 2-3 বছৰৰ পৰা দেখিছে যে there is a discussion on rail, road. এইবিলাকত ষ্ট্ৰেটেজিৰ লগতে টুৰিজিম পটেনচিয়েল ইজ ভেৰি হাই যে ইয়াৰ লগত আজি যেটা টানেলটো হ'ব ষ্ট্ৰেটেজিক হ'ব কেতিয়াবা 100 বছৰত এবাৰ but in entire these 100 years it will be harnessed for tourism and communication হেকাৰণে কেতিয়াবা strategic resource remain in paper যেটো strategic বুলি but everyday users will be us only. Blue Valley যেটো ক্লাষ্টাৰৰ কথা কোৱা হৈছে ইউৰোপিয়ান ইউনিয়নৰ ফ্ল্যাগখন ব্লু হয়. So from there Blue Valley cluster has emerged, that blue flag, Blue Valley cluster. তেওঁলোকে ভাবে যে সব জায়গাতে সব নহয় আমাৰ ইউৰোপৰ কোম্পানী বিলাকে আহি থিমেটিক এৰিয়াত কাম কৰিব লাগে. যদি আমি কৰ্ণাটকত যাওঁ উই শুড ওয়ার্ক ফর এআই বা আদার থিং. আমি যদি হাৰিয়ানাত গলো উই আর ওয়ার্কিং ফর এগ্রিকালচার. অসমত তেওঁলোকে আইডেন্টিফাই কৰিছে যে অসম, ভূটান, অৰুণাচল আমাৰ যিবিলাক বন সম্পদ আছে, নট ট্ৰি, ঘাঁহ বন, অশ্বগন্ধা, ভেদাইলতা, এই যিমান ধৰণৰ আমাৰ বস্তু আছে, অগৰ, ইমান দিন অগৰটো এটা ফেমিলিয়ে ডিল কৰি আছিল, এতিয়া তেওঁলোকে কৈছে যে অগৰটোৰ বহুত ভাল ইউজ আছে. ইউৰোপিয়ান 250 কোম্পানী তেওঁলোকে ইন্টাৰেষ্ট শ্ব' কৰিছে যে অসমৰ অৰ্কিড, অসমৰ ৰোজ, অসমৰ অশ্বগন্ধা এইবিলাক তেওঁলোকে ফাৰ্মাৰ্ছৰ পৰা কালেক্ট কৰিব কৰি অসমত সেমি প্ৰসেস কৰিব আৰু সেমি প্ৰসেস কৰি দে উইল টেক ইট টু বুলগেৰিয়া. আৰু বুলগেৰিয়াতে আটাইতকৈ ডাঙৰ এৰোমেটিক এণ্ড পাৰফিউম মাৰ্কেটছ অফ ইউৰোপিয়ান ইউনিয়ন ইজ দেয়াৰ. যদি যেনেকে এটা পেপচি কোম্পানী আহিলে তেওঁলোক প্ৰথম আহোঁতে মই সুধিছিলো আলু ক'ৰ পৰা পাব. নাও দে হেভ 20,000 ডেডিকেটেড ফাৰ্মাৰ্ছ যোনে অকল তেওঁলোকৰে বীজটো ৰুৱে আৰু আজি তেওঁলোকৰ আলুৰ প্ৰব্লেম নাই. তেনেকে এই কোম্পানী বিলাকেও তেওঁলোকে ইয়াত ৱৰ্ক কৰিব যে এই বিভিন্ন ধৰণৰ এৰোমেটিক্স জাতীয় ঔষধি গুণ থকা গছ এইবিলাক তেওঁলোকে ভূটান, অসম আৰু অৰুণাচলত গ্ৰ' কৰোৱাব. অসমত তেওঁলোকে সেমি প্ৰসেস কৰিব আৰু তাৰ পৰা লৈ যাব. গতিকে ই ভূটান, অৰুণাচল, অসম এই এৰিয়াটোৰ ফাৰ্মাৰ্ছ বিলাকৰ কাৰণে এটা ডাঙৰ ইকনমি হ'ব. So that is the concept of Blue Valley cluster on aromatic. Blue Valley cluster অসমৰ কি চাহটোৰ চাহটোতকৈ তেওঁলোকে মই একালে কৈছো সিহঁতে ইউৰোপিয়ান মাৰ্কেটত আমাৰ চাহটোৰ ডিমাণ্ডটো অলপ কমি গৈছে বিভিন্ন কাৰণ. এতিয়া ধৰক জাপানৰ মাছৰাতিটো সেই টেকনলজিটো যে আমি আনিব পাৰো গ্লোবেলি. আমাৰ কি হয় ইউৰোপিয়ান ইউনিয়নে আমাৰ চাহ নিয়াত আপত্তি নাই, বাট দে আৰ নট ইণ্টাৰেষ্টেড অফ আৱাৰ টি এক্সিষ্ট টুডে. তেওঁলোকে ইয়াক স্মল কৰিব যোনে জন স্মল টি গ্ৰৱাৰ্ছ লগত ল'ব আৰু তেওঁলোকে তেওঁলোকক শিকাব যে ইমানটোৱে পেষ্টিচাইড দিবি
দি তেওঁলোকৰ ৰিকুৱাৰমেণ্ট মতে টিটো বনাই ল'ব। আমাৰ গাৰ্ডেন বিলাকে তেওঁলোকৰ ৰিকুৱাৰমেণ্ট মতে নবনায়। কাৰণ কিয় নবনায়? আমাৰ ইয়াত মাৰ্কেটত সাৰ দিয়ক, কিবা দিয়ক, আমি খায়ে ললো, আমাৰ কাৰণে কোনো কথা নাই। কথাটো হ'ল যে অসমত আমি কাল্টিভেশ্যনটো নিজে আমাৰ গাইডেন্সত কৰিম, কেপটিভ কাল্টিভেশ্যন, যে এই 20টা স্মল উদ্যোগী হ'ব, এই 20টা স্মল টি গ্ৰৱাৰ্ছক আমি বুজাম, ট্ৰেইনিং দিম যে তহঁতি সাৰহে দিবি বা অৰ্গেনিক কৰিবি। সেই কেইজনৰ পৰা তেওঁলোকে টিটো কিনিব। কিন্তু এই যিটো ব্লু ভেলী প্ৰজেক্ট, এইটোত চাহ হিচাপে চাহটো দি কিবা এৰোমেটিক যদি বনাব পাৰে তেতিয়াহে তেওঁলোকে টিত সোমাব। দিছ ইজ এ ক্লাষ্টাৰ অফ ফ্ৰেগনেন্স এণ্ড এৰোমেটিক, তাৰমানে চেণ্ট, পাৰফিউম এইবিলাক বনোৱা। সেইকাৰণে আয়ুষ এইটো টি উইল বি এ ওৱান অফ দ্য ফেক্টৰ। কাৰণ বহুত চাহপাতৰ পৰাও চাবোন বনাব পাৰি, পাৰফিউম বনাব পাৰি। তেওঁলোকৰ উদ্দেশ্যটো এই ক্লাষ্টাৰ, এই যিটো 250 কোম্পানীয়ে ইণ্টাৰেষ্ট লৈ আছে, তেওঁলোকৰ উদ্দেশ্যটো হ'ল অকল এৰোমেটিক। তেওঁলোকৰ খোৱা চাহটো বনোৱা তেওঁলোকৰ উদ্দেশ্য নহয়। সেইকাৰণে টি গাৰ্ডেন উইল বি ওৱান অফ দ্য স্মল এৰিয়া। তেওঁলোকে প্ৰায় ইয়াত আমাৰ ফাৰ্মাৰ্ছ বিলাকৰ কাৰণে ইউৰোপীয়ান ইউনিয়নৰ কোম্পানীয়ে 2000 কোটি টকা খৰচ কৰিব অভাৰ এ পিৰিয়ড অফ টাইম। ট্ৰেইনিং, শিকোৱা, নতুন চিট দিয়া। টোটেল তেওঁলোকৰ ব্লুবেৰী ক্লাষ্টাৰৰ বাজেট হৈছে অলমষ্ট 2000 crores। হয়, মুখ্যমন্ত্ৰী মহোদয়, মোৰ আপোনালৈ এটা প্ৰশ্ন হ'ল। আপুনি ইতিমধ্যে আৰম্ভণিতে এটা কথা কৈছে, বিশেষকৈ জাপানৰ প্ৰধানমন্ত্ৰীৰ অসম ভ্ৰমণক লৈ মই নামটো কোৱা নাই কোন আহিব এটা, মই কৈছো যে দেয়াৰ উইল বি ইম্পৰ্টেণ্ট ভিজিট। ঠিক আছে, মানে কথাটো হ'ল মই আপোনাক এইটোহে জানিব বিচাৰিছো বা মই আপোনাক সুধিব এইটোহে বিচাৰিছো যে যদি আপোনাৰ কাৰণে সম্ভৱ হয়, যদি সেইটো আপুনি ক'ব পাৰে, যে ইউৰোপীয়ান ইউনিয়ন আহিব, ইতিমধ্যে আহি গ'ল, অহা মাহত আপোনাৰ আৰু আহি আছে। এনেকুৱা ইয়াৰ আগতে কেতিয়া বেক টু বেক এনেকুৱা ইণ্টাৰনেশ্যনেল ডেলিগেশ্যন বা ইমান হাই প্ৰফাইল মানুহ আহিব আমি ইয়াৰ আগতে আমি অসমত শুনা নাই। এইবাৰ আমি দেখিছো যে বেক টু বেক আহি আছে। মোৰ প্ৰশ্নটো এইটো হ'ল যে অনাগত অসমৰ বিকাশৰ যিটো এটা আপুনি গতি দেখা পাইছে বা আপোনালোকে লক্ষ্য ৰাখিছে, সুদূৰ অসমৰ ওপৰত এই যি ধৰণৰ বেক টু ইণ্টাৰনেশ্যনেল ভিজিট হৈ আছে আৰু তাৰ কি প্ৰভাৱ পৰিব? আৰু এটা মোৰ আছে, মই এড অন কৰিছো, আপুনি যিটো এটা অসমৰ বিকাশৰ এটা লক্ষ্য স্থিৰ কৰি ৰাখিছে, এই দুটা বেক টু বেক জাৰ্ণি আপোনাৰ সেই লক্ষ্যটোৰ কিমান ডাঙৰ এটা মাইলৰ ষ্টোন বুলি আপুনি ভাবে? অসমত মই যোৱাকালিও এজন মানুহক বুজাই আছিলো যে আমাৰ অসমত যিবিলাক নেচাৰেল ৰিচোৰ্চেছ আছিলে বা আছে, সেইখিনি এটা মেচিয়ৰিটি লেভেল পাই গ'ল। 1947 বা ব্ৰিটিছ পিৰিয়ডত যেতিয়া অসমত তেল উৎপাদন হৈছিলে, ইট ৱাজ এ বিগ নিউজ, কাৰণ সেই সময়ত ক'তো তেল নাছিলে। কিন্তু প্ৰত্যেক বছৰে 3 মিলিয়ন মেট্ৰিক টন তেল দি আজি আমি কি হলো যে উই আৰ বিকামিং এ মেচিয়ৰ্ড ষ্টেট, বা অসমীয়াত যদি ক'ব যাওঁ যে আমাৰ তেল ভঁৰালটো শেষ হৈ আহি আছে, বিকজ উই হেভ গিভেন ইট ফৰ মোৰ দেন 100 years। ডিগবৈ হোৱাৰ পৰা আজিলৈকে কিমান হ'ল? চ' আজি আমাৰ যিবিলাক নেচাৰেল ৰিচোৰ্চ এটা সময়ত আমি আইডেণ্টিফাই কৰিছিলো, যেনেকে উই আইডেণ্টিফাইড কল, কিন্তু সেই সময়ত ইটো কিন্তু আজি মাৰ্ঘেৰিটা কোল এণ্ড কোল ইন মহানদী যদি আমি কম্পেয়াৰ কৰো, ইট ইজ 500 times more ৰিজাৰ্ভ। চ' ইয়াৰ ফলত কি হৈছে যে আমাৰ যিটো তেলক লৈ আমাৰ 4টা ৰিফাইনেৰী হৈ গ'ল, হোৱাট এভাৰ উই কুড হেভ গট আউট অফ হাইড্ৰকাৰ্বন উই গট। এতিয়া নতুনকৈ আমি পাবলগীয়া একো নাই, বিকজ আৱাৰ থিংছ আৰ নাও ইন ডিক্লাইনিং ষ্টেজ। অসম এখন এনেকুৱা ৰাজ্য হ'ল যে ইট হেজ বিন এক্সপ্ল'ৰ্ড ইন দ্য আৰ্লি ইয়াৰ্ছ অফ ইণ্ডিপেণ্ডেঞ্চ। আজি উৰিষ্যা আৰ্লি ইয়াৰ্ছত তেওঁলোকে এক্সপ্ল'ৰ কৰাই নাছিলে।
এতিয়া উৰিষ্যাক এক্সপ্ল'ৰ কৰিছে গতিকে এটা থাকে নহয় যে এখন যদি ঘৰত গাঁৱত আপোনালোকে চাব যে পুৰণা ধনী মানুহ এজনৰ মৌজাদাৰৰ ঘৰটো দেখিব ডাঙৰ আহল বহল কিন্তু নতুন কন্ট্ৰেক্টৰ এজনৰ ঘৰটো বেছি ডাঙৰ হৈ যায় তাৰ হ'ল কি যে যিবোৰ আমাৰ ৰিচোৰ্চ আছিলে এটি যে দোজ ৱেৰ মেচিউৰ্ড লং বেক আৰু আমি এটা ডিচেণ্ট লেভেলত চলি আছো কিন্তু কালি যদি মোক কোনোবাই কয় যে অসমত নতুন ডিস্কভাৰী আছে নেকি বা নতুন কয়লা আছে নেকি নতুন তেল আছে নেকি আজি মোৰ দিবৰ কাৰণে একো নাই যদি আমি কওঁ যে আমাৰ পোৰ্ট আছে নেকি আমি উই আৰ এ লেণ্ডলক ষ্টেট এণ্ড আৱাৰ ৰিচোৰ্চ হেভ বিন মেচিউৰ্ড নাও গতিকে এতিয়া আমি কিটো শিফ্ট হ'ব লাগিব খুব ডেলিকেটলি আমি শিফ্ট হ'ব লাগিব নিউ এজ ইণ্ডাষ্ট্ৰীলৈকে ছেমি কণ্ডাক্টৰ AI ৰবটিক্স আমাৰ এতিয়া হিউমেন ৰিচোৰ্চটোক আমি বেষ্ট ইউজ কৰিব লাগিব উই ডিস্কভাৰ আনাদাৰ কাইণ্ড অফ ৰিচোৰ্চেছ বিনিথ দ্য ছইল এতিয়া আমাৰ আপোনাৰ যদি চাই নগাঁও ডিষ্ট্ৰিক্টত আমি মাটিৰ তলত কি পাম গুৱাহাটীত আমি মাটিৰ তলত কি পাম আমি যোৰহাটত মাটিৰ তলত আজি কি পাম আজিৰ দিনত প্ৰত্যেকখন ষ্টেটত হয় মাটিৰ তলত কিবা পাইছে তাত ডেভেলপমেণ্ট হৈছে নহলে সাগৰ লগত আছে বাহিৰৰ পৰা আহিছে ইয়াত প্ৰচেছ কৰিছে ঘূৰি গৈছে কেঁচা তেল ভেনিজুৱেলাৰ পৰা আহিছে গুজৰাটত ৰিফাইন কৰিছে ঘূৰি গৈছে গুজৰাট হেজ দ্য বেষ্ট অফ ৰিফাইনেৰিজ আজি ৭৫ বছৰ পিছত আমি দি নাও উই আৰ ইন এ ৰিচিভিং এণ্ড যে নতুন আমি দিবৰ কাৰণে এভৰিডে আপোনালোকে চাব আজি বোলে গুজৰাটত ৰেয়াৰ আৰ্থ ওলালে অন্ধ্ৰত অমুক ওলালে অমুকত ওলালে কাৰণ সেইবিলাকত গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই চকু দিছে এতিয়া আমাক চকু দিলে ব্ৰিটিছৰ দিনৰ পৰাই আমিতো উই ৱেৰ ইন দেয়াৰ লেণ্ডছ যে অসমৰ মাটিৰ তলত কিবা কিবি আছে এইটো দে ৱেৰ ব্ৰিটিছ ন' ইট বিফৰ ভাৰত চৰকাৰে GDP কেনেকে হয় সাৰ্ভিস সেক্টৰৰ পৰা হয় এগ্ৰিকালচাৰৰ পৰা হয় আৰু ইণ্ডাষ্ট্ৰি মাইন্স এণ্ড মিনাৰেলছৰ পৰা হয় মাইন্স এণ্ড মিনাৰত উই আৰ ষ্টেবল আমি ওপৰত যাব এগ্ৰিকালচাৰ আমাৰ লাৰ্জ স্কেল এগ্ৰিকালচাৰ আমাৰ নহয় কাৰণ গোটেই আমাৰ এগ্ৰিকালচাৰ হ'ব পৰা গোটেই মাটিখিনি টি গাৰ্ডেনে লৈ ল'লে ডিউৰিং দ্য ব্ৰিটিছ পিৰিয়ড অসমত যিমান টি গাৰ্ডেনৰ হাতত মাটি আছে তাৰমানে সিমান কৃষকৰ হাতৰ পৰা মাটিটো আঁতৰি গৈছে ব্ৰিটিছে অকল চাহৰ কাৰণে ল'লে চাহত এক্সপোৰ্ট বন্ধ হৈ গ'ল কিহৰ কাৰণে পেষ্টিচাইডৰ ইউজ আহি গ'ল গতিকে ইট ইজ এ টাইম ফৰ ৰিইনভেণ্টিং আছাম যে আমি অসমখনক নতুনকৈ আমি এতিয়া পৰিৱৰ্তিত পৃথিৱীৰ লগত আমি লগ লগাব লাগিব সেইকাৰণে এই ভিজিট বিলাকৰ থ্ৰুদি আমি নিউ এজ এটা ইণ্ডাষ্ট্ৰীত আহিব খুজিছো এতিয়া আপোনালোকে চাওক অৰুণাচল কেন প্ৰডিউচ 40,000 মেগাৱাটছ অফ হাইড্ৰ' পাৱাৰ তাৰমানে অসম অৰুণাচলতকৈ আৰ্থিকভাৱে বেছি ৰিচোৰ্চফুল হৈ যাব ইন নেক্সট 20 years নাগালেণ্ডত মাটিৰ তলত ইমান ৰেয়াৰ আৰ্থ আছে আৰু ইমান হাইড্ৰ'কাৰ্বন আছে আজি যদি তাত মানে পিচ একৰ্ড হৈ যায় নাগালেণ্ড উইল ইমিডিয়েটলি বিকাম ৰিচাৰ দেন আছাম সেইকাৰণে মই অসমক ৰিলেভেন্স কৰি ৰাখিবৰ কাৰণে আমি নতুন কিবা ইনভেন্ট কৰিব লাগিব যেনেকুৱা টাইৱান এখন সৰু জাগা তাত আজি টাইৱানৰ কথা মানুহে পাতে বিকজ দে ব্ৰট ছেমি কণ্ডাক্টৰ ৰিভলিউশ্যন যে ছেমি কণ্ডাক্টৰ ৱৰ্ল্ডৰ ছেমি কণ্ডাক্টৰ টাইৱানত হয় সেইকাৰণে মাই এফৰ্ট ইজ টু ডু ছামথিং নিউ যে অসমৰ বেম্বুক লৈ আমি কি কৰিব পাৰোঁ আমি অসমত ছেমি কণ্ডাক্টৰ লৈ কি কৰিব পাৰোঁ আমি অসমক হেল্থ কেপিটেল বনাব পাৰোঁ নেকি এডুকেশ্যনেল চিটি বনাব পাৰোঁ নেকি চ' উই আৰ ইন দ্য প্ৰচেছ অফ ৰিইনভেণ্টিং আছাম কাৰণ পুৰণা ৰিচোৰ্চখিনি দি 3 মিলিয়ন মেট্ৰিক টন আমি তেল কৰোঁ মাহত আমি 200 কোটি টকা পাম বছৰত আমি 2400 কোটি পাম ইট ইজ ফিক্স ফৰ লাষ্ট 75 years যেতিয়ালৈকে উত্তৰ পাৰত গৈ কিবা তেল নাপাম বিশ্বনাথ ধেমাজি লখিমপুৰত গৈ তেল নাপাম কৰবাত গৈ মাটিৰ তলত বেৰ্থ নাপাম
তেতিয়ালৈকে উই আৰ ইন এ ষ্টেটিক পজিশ্যন। এই গোটেই ভিজিটেদি আমি তেওঁলোকে মিনাৰেলছৰ ওপৰত ইণ্ডাষ্ট্ৰী নকৰে, আমি যিবিলাক মানুহ মাতি আছো। দেয়াৰ ইণ্ডাষ্ট্ৰিজ আৰ নিউ এজ ইণ্ডাষ্ট্ৰী। যদি জাপানত যায়, জাপানত মিনাৰেলৰ ওপৰত কাম। জাপানে আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, আমাৰ ৰবটিক্স, ছেমি কণ্ডাক্টৰ, লিথোগ্ৰাফি, বেলেগ বেলেগ লাইনত গুচি গৈছে, ইলেক্ট্ৰনিক মেনুফেকচাৰিং। আমাৰ চেষ্টা অসমত নিউ এজ ইণ্ডাষ্ট্ৰী আনিব লাগে, যাতে আমি যদি আৰ্লি ষ্টেট হৈ যাওঁ, আমাৰ ইয়াত যদি ইক' চিষ্টেম ডেভেলপমেণ্ট হয়, তেতিয়া মানুহ ইয়াতে আহিব লাগিব। চ' দিছ ইজ এ থিংকিং ফৰ নেক্সট 50 years উই আৰ ডুইং। নহ'লে অসম আজিৰ পৰা এভৰিডে আমি দুখীয়া হৈ গৈ থাকিম। আজি 3 মিলিয়ন মেট্ৰিক টন অইল হৈছে, যোৱাকালি 2.9 হ'ব, পৰহি 2.8 হ'ব, চথা দিনা 2.7 হ'ব। উই আৰ ইন ডিক্লাইনিং ষ্টেজ। আৰু নতুন প্ৰদেশ এখনত তেল উৎপাদন হৈ যাব। এতিয়া আন্দামান নিকোবৰত আপোনালোকে দেখিছে, তাত ওলাই আছে যে নিকোবৰত আটাইতকৈ হাইয়েষ্ট হাইড্ৰকাৰ্বন আছে। অইল ইণ্ডিয়া ONGC এতিয়া অসমত এক্সপ্লৰেশ্যন নকৰে, তেওঁলোকে গোটেই ৰিচৰ্চ লৈ গৈ নিকোৰ মাজত লগাই দিছেগৈ। সেইকাৰণে অসমৰ পৰিৱেশটোক আমি যদি ৰিইনভেন্ট নকৰো ফৰ নেক্সট 50 সম্পদৰ ৰাজ্যৰ পৰা মানৱ সম্পদৰ ৰাজ্যলৈ আমি নিজক ৰিইনভেন্ট কৰিব লাগিব। এই ভিজিট বিলাকৰ থ্ৰুদি মই সেইটোৱে চেষ্টা কৰি আছো। মই ভাবো যে আফটাৰ জাগিৰোড months or within 1 or 2 years we are going to have another big breakthrough. মানুহে গোটেই পৃথিৱীয়ে ৰখি আছে যে ইয়াৰ পৰা চিপছ খিনি কেতিয়া ওলাব। ইয়াৰ পৰা চিপছ ওলোৱাৰ লগে লগে এটা সেক্টৰত অসমক কোনো ধৰি ৰাখিব নোৱাৰিব। ইয়াৰ পৰা কিমান চিপছ যাব? 48 মিলিয়ন চিপছ পাৰ ডে। পাৰ ডে 48 মিলিয়ন চিপছ। কিন্তু এনেকুৱা যদি 4টা জাগিৰোড আমি কৰিব পাৰো, then we become relevant for next 50 years. So that is our goal, and Prime Minister জানে যে অসমত যদি আমি ইয়াৰ ইকনমিটো ভাইব্ৰেণ্ট কৰি ৰাখিব লাগে, আমি নিউ এজ ইণ্ডাষ্ট্ৰী আনিব লাগিব। এতিয়া মই এটা সৰু উদাহৰণ দিলো, ইণ্ডিয়াত সোলাৰ পাৱাৰ বহুত বাঢ়ি গ'ল। মানে 2 লাখ মেগাৱাট সোলাৰ পাৱাৰ হ'ব। কিন্তু সোলাৰ পাৱাৰটো দিনত, এতিয়া সোলাৰ পাৱাৰৰ পাৰ মেগাৱাট কষ্ট হৈছে মাত্ৰ 1 টকা। কেতিয়াবা কেতিয়াবা ফ্ৰীটো পাই যায় সোলাৰ পাৱাৰ এক্সচেঞ্জত। ইমান অভাৰ সোলাৰ পাৱাৰ হৈ গ'ল। এতিয়া আমাৰ পাহাৰ বিলাকে আমাক এটা নতুন সুযোগ দিয়ে যে উই কেন ষ্ট'ৰ সোলাৰ পাৱাৰ। ওপৰত এটা পুখুৰী হ'ব, তলত এটা পুখুৰী হ'ব। পুখুৰী দুটাৰ মাজত পাইপ থাকিব, পানী ঘূৰি থাকিব, পানীৰ মাজত ইলেক্ট্ৰিচিটি ঘূৰি থাকিব। সোলাৰটো দিনত ঘূৰি থাকিব, ৰাতি 6টা বজাত গ্ৰিডত আমি তাক এৰি দিম। মানে গোটেই ভাৰতত এনাৰ্জি হৈছে, কিন্তু এনাৰ্জি ষ্ট'ৰেজ হোৱা নাই। আছাম কেন বি এ নেচাৰেল ষ্ট'ৰেজ। আমাৰ কাৰ্বি আলং, ডিমা হাউচত উই কেন ক্ৰিয়েট লট অফ এনাৰ্জি ষ্ট'ৰেজ। এতিয়া ইণ্ডিয়াৰ ক্ৰাইচিছটো এনাৰ্জিত নহয়, ইণ্ডিয়াৰ ক্ৰাইচিছটো হৈছে হাউ টু ষ্ট'ৰ এনাৰ্জি ফৰ দ্য ইভিনিং। দিনততো সূৰ্য আছে মানে সোলাৰ ওলাই থাকিব। ৰাজস্থান, গুজৰাটৰ গোটেই মৰুভূমিবিলাকত দুনিয়াৰ সোলাৰ হৈছে, কিন্তু সোলাৰ 4টা বজাৰ পিছততো কাম নাই। 4টাৰ পৰা আগদিনাখন 4টালৈকে ধৰি ৰাখিবৰ কাৰণে ইউ নিড ষ্ট'ৰেজ। বেটাৰী ষ্ট'ৰেজো আছে, নেচাৰেল ষ্ট'ৰেজ আছে, পাম্প ষ্ট'ৰেজ। চ' আমি এতিয়া আছাম কেন বি এ ষ্ট'ৰেজ ফৰ এণ্টায়াৰ কাণ্ট্ৰি আপ টু 20,000 মেগাৱাটছ অফ ইলেক্ট্ৰিচিটি। কিন্তু পাৰ মেগাৱাট ষ্ট'ৰেজ কৰিবৰ কাৰণে 6 কোটি টকা লাগে। চ' ইট ইজ এ গেম অফ 1,20,000 crore. We are working. We are, already 2 people are developing. Green Tech বুলি এটা company and Adani, they are working. কিন্তু these are অলপ মানে অসমত কৰিলে তাৰ কষ্ট ৰিকুৱাৰমেণ্ট ইজ ভেৰি হাই, কাৰণ একদম আহি পেলাই কৰিব লাগিব। আৰু আমিও ADBৰ লগত কথা পাতি আছো যে অসম চৰকাৰে নিজে
আমি 3টা পাম্প ষ্ট'ৰেজ কৰিব পাৰোঁ নেকি, এটলিষ্ট 2500 মেগাৱাট. চ' লট অফ থিংকিং ইজ গোয়িং অন. আৰু এই ভিজিটছ বিলাকেও আমাৰ চকুবোৰ মুকলি কৰি ৰাখে. আজি বহুতৰ এটা ভুল ধাৰণা আছে যে গুজৰাটৰ ডেভেলপমেণ্টটো ক'ৰ পৰা হৈছে. গুজৰাটৰ বেছিক ডেভেলপমেণ্টটো ডায়েৰীৰ পৰা হৈছে. আজিও যদি কোনোবাই কয় গুজৰাটত পোৰ্ট, বন্দৰ, সাগৰৰ পৰা ডেভেলপমেণ্ট হৈছে, চবে ক'ব একেবাৰে হোৱা নাই, মেইন ডেভেলপমেণ্টটো আমুলৰ পৰা হৈছে. এতিয়া আমাৰ ইয়াতে হোৱাইট ৰিভলিউশ্যন এটা কৰিব কাৰণে আমাকতো সাগৰ লাগে, হোৱাইট ৰিভলিউশ্যন এটা কৰিবৰ কাৰণে আমাকতো পোৰ্ট নালাগে. গতিকে this is the time we have to redefine our economy. So these 5 years will be very crucial. আমি অসমক এনেকুৱা এটা জেগাত লৈ যাব লাগিব যাতে নেক্সট 50 ইয়াৰ্ছত আমি ৰিলেভেণ্ট হৈ থাকিব পাৰিম. অদীপ দা, নেক্সট. মই প্ৰথম ধন্যবাদ দিছোঁ আপোনাক. প্ৰকৃততে অসমত অৰ্থনৈতিক বিষয়টো আমি লক্ষ্য কৰোঁ এটা গতি লৈছে, সেইটো কাৰণে মই ধন্যবাদ দিছোঁ. বিশেষকৈ জাগিৰৰ গোটেই প্ৰজেক্টটোৱে যদি যিমান সোনকালে আমি আগবাঢ়িব পাৰোঁ, তাৰ লগত আনুষংগিক বহুকেইটা ইণ্ডাষ্ট্ৰী নিশ্চয় আহিব. যে নহয়, দুটা কথাহে জানিব বিচাৰোঁ. দুদিন আগতে সাংঘাতিক এটা ভাল কাম হৈছে, বিশেষকৈ নাগালেণ্ডৰ লগত গৃহমন্ত্ৰী, নাগালেণ্ড মিনিষ্টাৰ, চিফ মিনিষ্টাৰ আপুনি বিশেষকৈ খাৰুৱাতেল বা বিভিন্ন সম্পদৰ ক্ষেত্ৰত. কিন্তু প্ৰশ্ন হ'ল এই ক্ষেত্ৰত বৰ্ডাৰত এইটো স্পষ্ট হৈ থকা নাই যে নাগালেণ্ড বৰ্ডাৰ যিহেতু মহন্তৰ দিনৰ পৰা কেছ চলি আছে সুপ্ৰিম কোৰ্টত, এই বৰ্ডাৰৰ ক্ষেত্ৰত কি সিদ্ধান্ত হৈছে বা বৰ্ডাৰ কনফ্লিক্টটো. 2 নম্বৰ কথাটো মই জানিব বিচাৰিছিলোঁ এটা কথা, যিটো এটা ডাঙৰ কথা ড্ৰাগছৰ ম্যানমাৰৰ বৰ্ডাৰটো বন্ধ কৰিম বুলি কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছিলে. গতিকে সেইটো প্ৰজেক্টটো কোনটো পৰ্যায়ত আছে. 3 নম্বৰ এটা আপোনাক অনুৰোধ কৰিব বিচাৰিছোঁ, ফিফা চলি আছে, ফিফা ৱৰ্ল্ড কাপ চলি আছে, এইটো ৰাতি হয়. গতিকে এনেকুৱা এটা আমি অন্ততঃ আমাৰ ইয়াত ফুটবলৰ পৰিৱেশ আনিবৰ কাৰণে অন্ততঃ সপ্তাহত এদিনকৈ হ'লেও এখন খেল আমি স্কুলবিলাকত, হাইস্কুলৰ কথা কৈছোঁ, মই কলেজত নহয়, হাইস্কুল লেভেলত দেখুওৱাৰ এটা পৰিৱেশ কৰিব নোৱাৰোঁ নেকি? কাৰণ ষ্টুডেণ্টবিলাকে যদি ইণ্টাৰনেশ্যনেল ফুটবলটো নেদেখে, ইয়াত কিন্তু ফুটবলটো গ্ৰ' কৰাৰ কোনো সুবিধা ইয়াত নাথাকিব. গতিকে সেইটো মই অনুৰোধ কৰি বিচাৰিছোঁ. 2-3টা মই কথা কওঁ যে নাগালেণ্ডৰ লগত যিখন আমাৰ এগ্ৰিমেণ্ট হ'ল, অসম নাগালেণ্ড সীমা নাগালেণ্ডৰ ফালে, অসমৰ ফালে, এই 2টা জেগাতে হাইড্ৰ'কাৰ্বন পটেঞ্চিয়েল আছে. সেইকাৰণে কেতিয়াবা আমি ৰিক বহালে নাগালেণ্ডে আপত্তি কৰে, নাগালেণ্ডে ৰিক বহালে আমি আপত্তি কৰোঁ. ইয়াত এইটো কথা হৈছে আৰু আমি যিটো প্ৰচিড হ'ব এইটো আমি 50-50 কৰি ল'ম. কিন্তু যদি সুপ্ৰিম কোৰ্টে কয় যে এইটো অসমৰ সম্পত্তি, নাগালেণ্ডে অসমক টকাটো ঘূৰাই দিব লাগিব. আৰু যদি নাগালেণ্ডৰ সম্পত্তি বুলি কয়, অসমে ঘূৰাই দিব লাগিব. কিন্তু ইয়াৰ লগত বৰ্ডাৰ ডিস্পিউটৰ কথাটো আমি আলোচনা কৰা নাই, যিহেতু ইট ইজ ইন দ্য সুপ্ৰিম কোৰ্ট. খালি এই একৰ্ডখনে কৈছে কি অসম নাগালেণ্ড আমি সদায় হষ্টাইল হৈ থাকিছিলোঁ, পৰিৱেশ নাছিলে. সিদিনাখন নাগালেণ্ডৰ মুখ্যমন্ত্ৰীয়ে অলছো উইলিং টু ৰিজল্ভ দ্য ইছ্যু আউটছাইড দ্য কোৰ্ট অসমৰ লগত. কিন্তু মই বহুত বেছি এট দিছ ষ্টেজত ইণ্টাৰেষ্ট দেখুওৱা নাই, কাৰণ ইট ইজ এ ভেৰি চেঞ্চিটিভ ইছ্যু ফৰ আছাম. সেইকাৰণে অলপ কৌশলেৰে সাৱধানে আমি যাব লাগিব আৰু এইখনৰ ৰিজাল্টটো কি হয় আমি চাই লওঁ. যদি ইয়াৰ ৰিজাল্টটো বেয়া হয় তেতিয়াহ'লেতো আমি আগবাঢ়িবই নোৱাৰোঁ. সেইকাৰণে আমাৰ একৰ্ডখনত লিখা আছে যে ইয়াৰ লগত সীমা সমস্যাৰ কোনো সম্পৰ্ক নাই, আমি ডিলিং কৰি দিছোঁ. ফুটবলৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শটো যথেষ্ট ভাল, মই সেইটো ডেফিনেটলি মই ফ'ল' কৰিম আৰু সেইটো ক্ষেত্ৰত মই আৰু ম্যানমাৰৰ বৰ্ডাৰত খুব দ্ৰুত গতিত ফেন্সিঙৰ কাম চলি আছে. 2টা বৰ্ডাৰ আছে ম্যানমাৰৰ লগত, এটা হ'ল মিজোৰামৰ চামফাই আৰু মণিপুৰৰ মোৰে. মণিপুৰৰ মোৰেত ফেন্সিঙৰ কাম চলি আছে. চামফাইটো এতিয়া ফেন্সিঙৰ কাম হাতত ল'ব ভাৰত চৰকাৰে. আৰু ড্ৰাগছটো লৈ পেলাই হোম মিনিষ্টাৰ খুব চিন্তিত. মই ভাবোঁ যে ইয়াত যেনেকৈ ডেম'গ্ৰাফিৰ ওপৰত কাম হ'ব নেক্সট 3 ইয়াৰ্ছত, ড্ৰাগছৰ ওপৰতো ভাৰত চৰকাৰে বহুত কাম কৰিব. কাৰণ মই গৃহমন্ত্ৰীক ক'লো যে মই অসমত যিমানেই নকৰোঁ কিয়, চ'ৰ্চটো যদি বন্ধ নহয় ইয়াততো একো লাভ নহয়. সেই কথাটো তেওঁলোকে এতিয়া বুজি পাইছে. Ratnadeep, you want to ask? Yesterday during Niti Aayog meeting, you made one very special remark saying that geographical equity. And we saw 1 or 2 more Northeastern chief ministers
they were also talking on those lines. Can you explain a bit? What does your... Geographical equity means positive discrimination. So last 5 years, in every meeting, I have urged Government of India that going by the distance from the mainland to northeast, you have to think of a positive discrimination. Suppose when we want to have a industry here, the people question me that my market is in Haryana, my market is in Delhi, raw material is in Tamil Nadu, why I will go to northeast? So one particular person has come to start lithium battery in Assam. Then he came with a lot of enthusiastically, but then later on he said that, sir, sorry, I could not have it in Assam. Well, why? I'll brought the material from Tamil Nadu and my market will be in the mainland. So both way I will be in a defensive situation unless you reduce the railway freight. So I have long till बहुत लंबा समय से along with all northeastern state chief minister, we are arguing for a positive discrimination to address the question of geographical inequality. And Government of India is addressing, but I think that there is a much more scope in addressing the geographical inequality, because after Siliguri, you enter a different gate. Chicken neck, you have a hostile geography, you entering a zone where you can encounter floods. So it's a hostile geography. So in order to handle this hostile geography, you have to have a positive discrimination. So yesterday also in Niti Aayog with lot of facts and figure, I tried to convince the people that look, we are not asking for concession, but you have to address the inequality. I compete with the other big states. So this is a new concept we are arguing along with other northeastern states. And I think in the policy there is always a column for northeast 90-10, otherwise 60-40. So these are examples of positive discrimination. Something inherent which you cannot address. Suppose your distance from Delhi, whatever new road, new building I will construct, so that distance will be there. Idea will be that let the geopolitical situation change and we become point of entry rather than we are in rear. As long as we are in rear, we will be in a disadvantaged position. But the moment India, Bangladesh, India, Myanmar, you are talking about going to Bangkok through Asian highways, then you become the entry point for the country. So Assam prosperity is also blocked because of the geopolitical uncertainty around our geography. Till that geographical issue is resolved, you have to have some kind of disadvantageous position. So I can make any number of effort, but still something will remain. And only addressing the market of Northeast, no industry can serve. So yesterday we sent some lists to Singapore. How we could send? Because Group Airlines operate to Singapore through Guwahati. If that airlines would not have been there, I have to take those lists to Calcutta. From Calcutta to Singapore, on flight it would have been 10 to 14 hours. So now these geographical disadvantages can only be addressed by something
which otherwise not in the hand of Assam government. So Bharat Sarkar to ek flight nahi lagayega ki Guwahati, Singapore. So because of our good relationship with Bhutan, we have that advantage. So for everything we have to innovate because of our disposition. You know, agar koi din situation ho, you can go to Tibet from Assam, then you are boss. Koi din situation ho, in going by after this generation may not witness that. But Assam has a bright future. We are sitting in we are the immediate neighbor of China. भारत और अमेरिका का बॉर्डर में अगर कोई बैठते थे तो बेसिकली यू आर कनेक्टिंग टू बिग इकोनॉमी. आज अगर भारत और चाइना का ऐसा रिलेशन हो जाए कि त्रिपुरा तिब्बत तक आप गाड़ी लेके जा सकता है, देन हु कैन स्टॉप असम? देन यू आर द नेबर ऑफ द सेकेंड लार्जेस्ट इकोनॉमी. Located where? Our immediate neighbor is the world's second largest economy. We are just 4 hours or 5 hours away from Indo-Pacific. We are few hours behind one of the another market in Thailand. We have all the potential, but God is not that kind. आपका पास सब है लेकिन शीशा का अंदर में है. You can see but you cannot have it. God is starting to be kind. So so I see a much bigger future for Assam once India-China relation is normalized. Once Tawang, Arunachal is declared as a territory of India, then who will stop Assam? एक बार, just you see one fine morning, Indian Prime Minister and Chinese Prime Minister declare like Sikkim, we recognize that Arunachal Pradesh integral part of India. After that, who will stop us? दिल्ली का लोग चाइना जाने के लिए they will come to India. So in a geography where everything can happen, कल अगर बांग्लादेश इंडिया normalize हो जाता है, म्यांमार में extremism हट जाते हैं, so then who will stop Assam? You become the beginning, you become the first state in the country. That is why, Wasbida, that is why I am indirectly telling you a lot of things. Prime Minister is preparing Assam to be the first state of the country or the northeast. भाई आप जहां से भी आओ, you enter through Assam. So Stillwell Road is very much a part of that. कोई issue ही नहीं है. The moment China recognize Arunachal as an integral part of India, then Stillwell Road can be built overnight. You are seeing opportunities for future, not for. Mr. Chief Minister, congratulations on NDA's achievement. And as you have given an outline of Assam's progress under the leadership of Prime Minister Modi and your stewardship here in the state of Assam, you have also talked about new age technology and new age industry that you want to bring into the state. Are you actively thinking on work of MRO as far as the aviation sector is concerned? Because I have experts globally, and they have pointed out that Assam is in an advantageous position when it comes to refueling of flights that have originated in Europe, because until they reach the Middle East, only half of the aeroplanes fuel is burned, and if they refuel in somewhere in Northeast, then it will be a more preferable destination for them. July, Government of India is organizing a workshop in Guwahati with the leading aero repairing companies. A big conclave which will be there in July, and we will try to push this thing into that conclave. On defense also, September, all the defense PSUs of India
will come and have a meeting in Assam. So one MRO will come up now in Guwahati Airport, but that is for domestic airlines. So aviation industry, we know that we have potential, because to fly Bangkok, to fly Singapore, there is no rebel. The rebels are on the land. So we are all, and July we will have a big conclave on aviation and aeronautics. Minal Bhai. VFS construction is going on. In the Khanapara ISBT, top floor has been taken by VSF, and they are already in the process of cleaning, working, repairing. So we are preparing the room according to their choice. And I think 12 or 13 country has already given consent to VFS to operate from Guwahati. I think we can have it. মুখ্যমন্ত্ৰী মহোদয় Only two more questions. Honorable Chief Minister, I have two parts. Number one is that the theme we had 12 years discharge Janapalila. That is the theme of Honorable Prime Minister Narendra Modi for completing the longest serving chief. And before that, Prime Minister of India, Dr. Manmohan Singh, was an MP from Assam. Being a politician, how you have been viewing another question that we have mentioned was the discussion that resources from Assam and industries are coming up. So how you are going to prepare the new generation, the particular the human resource of Assam, because the human resource of Assam, which is once upon a time is well acknowledged throughout the country, but due to insurgency, due to movements, due to various reasons, a lot of brain drain in the region. So how You see, to answer your first question, that comparison between Dr. Manmohan Singh and Narendra Modi, I don't want to draw myself into that, because a landmark of Prime Minister Modi. So we don't want to talk about somebody else and then compare contribution and being political. But from the Assam point of view, Assam has never witnessed this kind of prominence, this kind of importance in our entire history. Because you have the kind of biography of Gopinath Bordoloi. In our archive and even in the various literature, you will see interaction between the Nehru and Gopinath Bordoloi. You will see interaction between Saliha and Indira Gandhi. When I read that, I think that I am much more fortunate. Today I can speak to Indian Prime Minister without any intermediary. I do not have, Assam, simple thing, 36 times he came down to Assam. He knows every district by his hand, by his finger. So Assam never witnessed this kind of important prominence from the government of India. This is the best time. But having said that, I do not know what was the circumstances, what was the limitation. Even Assam has struggled for Brahmaputra beach, for refineries. But in these days, these things are coming like a free flow. So I am fortunate the kind of challenges Chief Minister before me has faced. Me and Sonowal has never faced that kind of challenges from Delhi. For a day event, we did not witness Mahi-I treatment. Whenever I seek appointment, given immediately, best possible treatment, and lot of respect and love for the people of Assam. So
I was with Torun Gogoi. I have seen that how situation were 5 days, 6 days. We keep on waiting for the appointment from Sonia Gandhi. So those days today we are not facing. We can get anything done from the government of India. So it is now on us. Responsibility is on me. How I can convert those opportunity for the benefit of people of Assam. Today I can't blame anything on Delhi. Delhi is willing. Probably I am not able to take. So that kind of situation today we are. Delhi wants to do something, I cannot give land. Delhi wants to do something more, I don't have land. So today I am in receiving end, not Delhi. Delhi wants more. आज अगर है कि आप ले जाओ बुलेट ट्रेन गुवाहाटी तक, धुबरी तक, मेरा दिमाग खराब हो जाएगा, मैं लैंड कहाँ मिलूं? ये ट्रैक में तो नहीं होगा. You have to create another distinct track. काल मैं भी बोल रहा हूं सिलीगुड़ी से गुवाहाटी बुलेट ट्रेन दे दो. बात बोलने का इजी है. अगर काल अश्विनी वैष्णव मुझे बोल देते दादा मैं अप्रूव कर दिया, मैं जमीन कहां से दूंगा? टुडे इट इज अ क्वेश्चन ऑफ टेकिंग. अभी भूटान कोकराझार का रेलवे नेटवर्क अप्रूव हो गया. नाउ क्वेश्चन इसका नीचे हाथी है, राइनो है, मानस से आना पड़ेगा. हाउ दे विल बिल्ड इट? So, question is whether we will be able to take it or not. Today, Assam is in that condition. So, number one. So that is why we have to prepare our people so that we can take more and more challenges and we can resolve all these things. So, I don't want to compare that way, but Government of India is more than willing to support Assam today. মুখ্যমন্ত্ৰী মহোদয়, Sir, আজি IIT, ITI স্কিল এইবিলাকৰ ওপৰত আমাৰ বহুত কাম হৈছে. কেতিয়াবা জাগিৰোড কলেজ, সোনাপুৰ কলেজত গলে you will see that students are now reading, learning semiconductor. আৰু যেতিয়া আমাৰ এতিয়া কৰ্ণাটকত যিমান ল'ৰা ছোৱালী হুচুৰত ট্ৰেইনিং লৈ আছে টাটাৰ লগত, ইয়াততো বাহিৰৰ ল'ৰা ছোৱালী কোনো নাহে. অসমৰ ল'ৰা ছোৱালীয়ে semiconductor packaging কৰিব. So we are preparing. Nailet University has already started course in Guwahati University. They will come to Jagirod. Side by side, we are preparing human resource also for new age industry. মুখ্যমন্ত্ৰী মহোদয়, প্ৰথমে আপোনাক দ্বিতীয়বাৰ যেহেতু আপুনি কাৰ্যভাৰ গ্ৰহণ কৰিছে তাৰ বাবে অভিনন্দন. বহুকেইটা সাৰুৱা কথা শুনিলো, গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আপুনি এখন প্ৰতিচ্ছবি দাঙি ধৰিলে. মই এটা বিষয়ক লৈ আপোনাৰ সন্মুখত কেইটামান কথা তুলি ধৰিব খুজিছো খুব চমুকৈ. সেয়া হৈছে যে আপুনি যেহেতু কেন্দ্ৰত ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰ, অসমত আপোনালোকৰ চৰকাৰ, এই সময়ছোৱাত আমি বহুবাৰ এটা বিষয়ৰ ওপৰত কেন্দ্ৰীভূত কিছুমান আলোচনাক লৈ ভিন্ন সময়ত ভিন্ন বাতাবৰণ প্ৰত্যক্ষ কৰিছো. আৰু সেয়া হৈছে যে আমাৰ অসম চুক্তিৰ 6 নম্বৰ দফাৰ প্ৰসংগটো আমি বিভিন্ন ধৰণৰ কথা পাতি আছো, কিন্তু তাৰ মাজত এটা অনুভৱ হয় ব্যক্তিগতভাৱেও, আমি যিটো শেহতীয়া নিৰ্বাচনত দেখিলো যে আপোনালোকে উল্লেখ কৰিলে যে 22-23টা সমষ্টিত একাংশ লোক সীমাবদ্ধ থাকিব, বাকী 102টাত আপোনালোকে খিলঞ্জীয়া মানুহৰ আধিপত্য থাকিব, তাত চৰকাৰ সেই ধৰণে নিশ্চিতভাৱে হ'ব. গতিকে যিটো আমাৰ ৰাজনৈতিক যিটো আমাৰ সংৰক্ষণ বা সুৰক্ষা কবচ, ৰাজনৈতিক সুৰক্ষা কবচটো আমি এই নিৰ্বাচনত প্ৰত্যক্ষ কৰিলো, কিন্তু যিটো আমাৰ সাংবিধানিক সুৰক্ষা কবচ, ক'ৰবাত এটা অনুভৱ হয় যে 51 পৰা 71লৈ যিখিনি মানুহ ক'ৰবাত নহয় ক'ৰবাত এটা সুৰক্ষা আছে, আৰু খিলঞ্জীয়া মানুহখিনি আজিও সেই সুৰক্ষা কবচৰ অধিকাৰী হ'বগৈ পৰা নাই, যাৰ কাৰণে ভিন্ন সময়ত ভিন্ন প্ৰশ্ন, ভিন্ন বাতাবৰণৰ সৃষ্টি হয়. সেই প্ৰসংগত মই আপোনাৰ পৰা অকণমান মতামত জানিব খুজিছো, এক। আৰু দ্বিতীয়তে, এটা আজিৰ দিনটোত অন্যতম চৰ্চিত বিষয়, বা এইটো অৱশ্যে আপোনালোকে এটা বিষয়ত সেই বিষয়টোত অকণমান হাত ফুৰাইছে বা চকু দিছে, সেয়া হ'ল সৰ্থেবাৰীৰ যিসকল আমাৰ কাঁহ পিতলৰ শিল্পী আছে, সেইসকলৰ অৱস্থা বৰ শোচনীয় হৈ পৰিছে আৰু তেওঁলোকৰ শালসমূহ ক্ৰমাৎ বন্ধ হৈ আহিছে. সেই বিষয়ত আপোনালোকে 5% GST তেওঁলোকক ৰিইম্বাৰ্চমেণ্টৰ কথা যদিও বা কেবিনেট সিদ্ধান্তত উল্লেখ কৰিছিলে, এতিয়া তেওঁলোকে এটা আহ্বান জনাইছে যাতে ৰাজ সাহায্য প্ৰদান কৰা হওক, অন্যথা ইয়াৰ পৰা মানুহ বাহিৰলৈ গৈ আছে. এই দুইটা বিষয় মই আপোনাক অৱগত কৰিলো. দুটা কথা মই পিছৰটো প্ৰথমত উত্তৰ দিছো.
ৰাজ সাহায্য দিটো উদ্যোগ নচলিব 5 বছৰ 4 বছৰ ক্ৰাইচিছৰ পৰা আমি উলিয়াব পাৰিম কিন্তু ৰাজ সাহায্য দি উদ্যোগ এটা চলি থাকিব নোৱাৰে কাৰণ গভৰ্ণমেণ্টৰ ৰিসোৰ্স কিমান আছে অসমৰ ৰাস্তাৰ কাৰণে গতিকে তাৰ কাৰণে আমি প্লেনিং কৰিব লাগিব যে আমি তেওঁলোকক বজাৰ এখন কেনেকৈ দিব পাৰোঁ তেওঁলোকৰ দুটা সমস্যা যে তেওঁলোকৰ ৰ মেটেৰিয়েল নাই আৰু আমাৰ মানুহে খৰথেবাৰী বস্তু নিকিনে যেনেকৈ এতিয়া অসমীয়া গামোচা এখন আহিছে আমি দেখিলেই গম পাওঁ এখন পাৱাৰলুম যদি আমি পাৱাৰলুমৰ গামোচাখন ৰিফিউজ নকৰোঁ হেণ্ডলুমৰ গামোচাখন কেনেকৈ চলিব এই যিটো আজি যদি আমাৰ প্ৰত্যেক অসমীয়া মানুহৰ ঘৰত খৰথেবাৰীৰ কাঁহ পাতলৰ বাচন আগতে এইটো আমাৰ এটা অভিমান আছিল এটা আভিজাত্য আছিল এতিয়া আমি এইটো এৰি দিলোঁ গতিকে তাৰ পিছত ৰাজদীপ বাইলুং হিমন্ত বিশ্ব শৰ্মাৰ দায়িত্বটো আমি নকৰিম আৰু চৰকাৰে আমাক চলি থাকিব এনেকে উদ্যোগ নচলিব সেইকাৰণে আমি খৰথেবাৰীত অসম চৰকাৰৰ এখন কেবিনেট বৈঠক হ'ব তেওঁলোকক মই কৈ আহিছোঁ আৰু তাতে আমি তেওঁলোকৰ পৰা কথাও শুনিম আৰু উদ্যোগটোক আমি জীয়াই ৰখাৰ কাৰণে আমি প্ৰচেষ্টা কৰিম কিন্তু বিহু পাতিলে কম চৰকাৰে দিয়ক পূজা পাতিলে কম চৰকাৰে দিয়ক চৰকাৰে কণ্ট্ৰিবিউট কৰিব পাৰে চৰকাৰে কৰিব নোৱাৰে সেইকাৰণে মই ভাবোঁ যে এই গোটেই ইছ্যুবিলাক আমি আজিৰ দিনৰ চিন্তাধাৰা দি কৰিব লাগিব 10জন অসমীয়া মানুহক সুধিব লাগিব যে আপোনালোকে আমাৰ বস্তুটো কিয় নিকিনে তেতিয়া ক'ব নহয় ইয়াৰ ওজনটো বহুত মুৰাদাবাদৰটো এনেকুৱা হয় আমাৰটো এনেকুৱা সেইকাৰণে ঘৰত ৰাখিব মই নোৱাৰোঁ তেতিয়া আমি চিন্তা কৰিব লাগিব যে সেই তাতে আমি কি টেকনলজি আনি মানুহে বিচাৰ ধৰণে কৰিব ৰাংটো তেওঁলোকে আজিকালি নাপায় আমি ক'ব পাৰোঁ যে ৰাংটো আমি আনি দিম অসম চৰকাৰে ট্ৰেন্সপৰ্টেশ্যনখিনি আমি চাই দিম গতিকে এইটো ইছ্যুলৈ মোৰ নলেজত আছে আৰু আমি ছেপ্টেম্বৰ অক্টোবৰত খৰথেবাৰীত এখন কেবিনেটৰ মিটিং কৰিম বুলি মই ইলেকশ্যন মিটিঙতে কৈ আহিছোঁ দ্বিতীয়তে কথাটো হ'ল যে অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ ডাঙৰ প্ৰতিবন্ধকটো আমাৰ অসমৰ চিটুৱেশ্যনটো যেতিয়া অসমীয়া ভাষাটোৰ কথা কওঁ কাৰ্বি মানুহে কয় আমি নপঢ়োঁ ডিমাচা মানুহে কয় আমি নপঢ়োঁ এই কথাবিলাক ভাগ কৰোঁতে 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 ইমপ্লিমেণ্টেশ্যনটো দিল্লীৰ পৰা নহয় আমাৰ পৰা মই যেতিয়া মাজত ষ্টিক হ'লোঁ যে অসমীয়া ভাষাটো ইমপ্লিমেণ্ট কৰিবই লাগিব কাৰ্বি আংলঙত মই যিটো মোক হেঁচা দিলে কেনেকৈ আপুনি আমাক অসমীয়া জোৰ কৰি পঢ়াব গতিকে আমাৰ অসমৰ ভিতৰত যিবিলাক ইছ্যু আছে যিবিলাক টাফ হৈ যায় বেলেন্সিং ইজ ভেৰি টাফ মই ভাবোঁ যে এইবিলাক কৰোঁতে কৰোঁতে এতিয়া আমি ৰাজনৈতিক সুৰক্ষাটো এতিয়া ভাৰতত আকৌ ডিলিমিটেশ্যন হ'ব অসমৰ কাৰণে স্পেচিয়েল প্ৰভিজন থাকিব এইবিলাক ঠিক থাকিব কিন্তু হুৱেন ইট কামছ টু লেংগুৱেজ অসুবিধাটো মিয়া মানুহখিনি মিচিং মানুহে কোনটো ভাষা ক'ব ৰাভাই কোনটো ভাষা ক'ব তিৱা মানুহখিনিয়ে কোনটো ভাষা ক'ব কাৰো হাততে অসমীয়া স্ক্ৰিপ্ট নাই চবেই ৰোমান স্ক্ৰিপ্ট লৈ থৈ দিছে কোনো এটা ট্ৰাইবেল কমিউনিটি মিচিং মানুহৰ স্ক্ৰিপ্ট তেওঁলোকে ইউজ কৰা নাই কিন্তু যদি আপোনালোকে চাই কাৰ্বি তিৱা ইভেন বড়ো দেৱনাগৰী আছে ইংলিছ ৰোমান স্ক্ৰিপ্ট আছে অসমীয়া স্ক্ৰিপ্ট কাৰো লগত নাই গতিকে আমি এনেকুৱা দুৰ্ভাগ্য এটা প্ৰজন্ম যে যিটো প্ৰজন্মই আগৰ প্ৰজন্মৰ দিনত হৈ অহা ভুলখিনি কাৰেক্ট কৰি থাকিবলগীয়া হৈছে এভৰিডে আৰু যেতিয়া এই কথাবিলাকত আমি সংঘাত আনি দিওঁ তেতিয়া আমাৰ আদাৰ মুভমেণ্টটো উইক হৈ যায় যদি আজি ডিমাচা কাৰ্বি বড়ো মানুহখিনিৰ লগত আপুনি ভাষালৈ যুঁজিব খোজে তেতিয়া তাৰ আদাৰ ইম্পেক্ট আহি যায় দেন আমি সৰু হৈ যাওঁ সেইকাৰণে বহুত ক্ষেত্ৰত মই আছুৰ লগতো পাতি থাকোঁ ক'ব কাৰণে খুব ভাল যে অসমীয়া ভাষা ৰাজ্য ভাষা কৰি দিয়ক প্ৰত্যেকটো পদে পদে অসমীয়া ভাষা কৰি দিয়ক লগে লগে মোৰ কেবিনেটতে বড়ো মানুহখিনিয়ে কয় দাদা আমি কিন্তু আমাক বাহিৰত ৰাখিব কাৰ্বি মানুহ এখনি কয় আমাক বাহিৰত ৰাখিব
আৰু যেতিয়াই অসমীয়া ভাষাটোৰ কথা কয় আমাৰ বাকী জনজাতীয় মানুহখিনিৰ মনটো সৰু হৈ যায় তেওঁলোকে এই আমাক ভাষাটো জাপিয়ে দিব নেকি হিমন্ত বিশ্ব শৰ্মা এতিয়া কিন্তু আদাৰৱাইজ তেওঁলোক আমাৰ একে আমি অসমীয়া ভাষাই যদি আমাৰ মাজত ভাঙোন আনে তেতিয়াহ'লে এইটো আলোচনা নকৰাই ভাল আলোচনা নকৰিলে তেওঁলোকে অসমীয়াত কথা পাতে মই যিমানবোৰ কাৰ্বি কৈছো সদায় অসমীয়াত কথা পাতে সেইবাৰে কাৰ্বি ভাষাত কথা পাতিছে যেতিয়া আমি এটা অৰ্ডাৰ দিলো যে অসমীয়াটো চৰকাৰী কাম কাজত ব্যৱহাৰ কৰিব লাগিব তেতিয়া তেওঁলোকে সেইবাৰ কাৰ্বি ভাষাত কথা পাতিছে আৰু যেতিয়া মই অৰ্ডাৰটো নতুনকৈ লিখিলো যে কাৰ্বি আলঙত কাৰ্বিত কথা ক'ব পাৰে তেতিয়া মোৰ লগত অসমীয়াত কথা পতা আৰম্ভ কৰে গতিকে কেতিয়াবা আবেগে আমাৰ মাজত বিদ্বেষো আনে সেইকাৰণে খুব ভাবি চিন্তি ষ্টেপবিলাক ল'ব লাগে আৰু মই ভাবো যে অসমীয়া মানুহক আটাইতকৈ ডাঙৰ প্ৰটেকশ্যন লাগে মাটিৰ প্ৰটেকশ্যন আৰু অসমীয়া মানুহক ডাঙৰ প্ৰটেকশ্যন লাগে আমাৰ পলিটিকেল প্ৰটেকশ্যন মুখ্যমন্ত্ৰী ডাঙৰীয়া আজি আমি যিবিলাক কৰি আছো ইণ্টাৰ ৰিজনেল ট্ৰান্সপাৰেণ্ট দিব পাৰিব যিখিনি 6 নম্বৰ দফাৰ কৰিব পৰা কাম সেইখিনি আমি কৰি আছো কিন্তু কিছুমান জায়গাত পুশ কৰিব নোৱাৰি আমাৰ পৰাই পুশবেক আহি যায় আমাৰ নিজৰ মানুহখিনিয়ে বেয়া পায় মুখ্যমন্ত্ৰী ডাঙৰীয়া এপাৰ্ট ফ্ৰম টাটা ছেমি কণ্ডাক্টৰ ইন জাগিৰত হোৱাট আৰ দ্য আদাৰ মেগা ইণ্ডাষ্ট্ৰিয়েল প্ৰজেক্টছ কামিং ইয়াৰ্ছ আমাৰ 4টা ডাঙৰ প্ৰজেক্ট চলি আছে আজি অসমত এটা হৈছে ইউৰিয়া এমোনিয়া ইউৰিয়া নামৰূপত এটা হৈছে নুমলীগড় পেট্ৰকেমিকেলছ এটা হৈছে টাটা ছেমি কণ্ডাক্টৰ আনটো হৈছে চাপৰত 3200 মেগাৱাট পাৱাৰ সো টোটেল যদি আমি চাওঁ এইখিনি প্ৰজেক্টত 1 লাখ কোটি টকা আছে ইয়াৰ পিছত নেক্সট যেটো আমাৰ আমি কৰিব লাগিব ছেমি কণ্ডাক্টৰ ইলেক্ট্ৰনিকত আমি আৰু 2-3টা মানুহৰ লগত কথা পাতি আছো আৰু ইয়াত বিদেশী কোম্পানীও আছে আৰু যেটো সোলাৰ ষ্টৰেজৰ বা গ্ৰীণ পাৱাৰ ষ্টৰেজৰ কাৰণেও ডাঙৰ প্ৰজেক্ট 3-4টা কথা আমি আলোচনা কৰি আছো গতিকে মই ভাবো যে ডাঙৰ প্ৰজেক্ট আৰু 4-5টা আমি এই সময়ছোৱাত আমি দেখা পাম আজিৰ দিনত 4টা ডাঙৰ প্ৰজেক্ট চলি আছে নুমলীগড় ইজ 58,000 নামৰূপ ইজ 12,000 crore জাগিৰোড ইজ 28,000 crore আৰু চাপৰত যেটো হাইড্ৰ পাৱাৰ বা কি থাৰ্মেল পাৱাৰ হৈ আছে ইট ইজ মোৰ দেন 50,000 crore এটা হিচাপ কৰিলে হ'ব কিমান হ'ব গোটেইখিনি কৰিলে ডাইৰেক্ট ইনডাইৰেক্টলি তো 1 লাখৰ ওপৰত থাকিব ডাইৰেক্ট এণ্ড ইনডাইৰেক্ট কিন্তু ইনডাইৰেক্ট এমপ্লয়মেণ্টটো আকৌ অসমীয়া মানুহে ল'ব নোৱাৰে বাহিৰত দোকান পোহা যি হ'ব এইবিলাকো বেলেগ মানুহ আহি বহি যায় আমাৰ ফুটপাথত বহি থকা মানুহবোৰ কোন এজনকৈ মানুহৰ আমি ডাটা ল'ম তেতিয়া আমি বুজি পাম যে আমি কিমান এমপ্লয়মেণ্ট অপৰচুনিটি অসমীয়া মানুহে মিছ কৰি আছে এটা আগষ্টৰ পৰা চলিব 16 আগষ্টৰ পৰা 2 মাহ নহয় গুৱাহাটী প্ৰত্যেকজন ষ্ট্ৰীট ভেণ্ডৰৰ ডেটাটো আমি ল'ম আৰু লৈ আমি ৰিলিজ কৰিম যে কোন মানুহ ধুবুৰীৰ পৰা কিমান মানুহ আহিছে গোৱালপাৰাৰ পৰা কিমান মানুহ আহিছে কামৰূপৰ পৰা নলবাৰীৰ পৰা বৰপেটাৰ পৰা কিমান বা বহুতে কৈ থাকে বিহাৰৰ বেংগলৰ পৰা কিমান আমি গোটেই গুৱাহাটীৰ ফুটপাথটো আমি সাৰ্ভে কৰিব খুজিছো কাৰণ ইয়াতে 1 লাখ দোকান আছে টোটেল গুৱাহাটীত আজিৰ দিনত সৰু ডাঙৰ দৰ্জিৰ পৰা আৰম্ভ পান তামোলৰ দোকানৰ পৰা চাহৰ দোকানলৈকে টোটেল 1 লাখ বিজনেছ এষ্টাব্লিছমেণ্ট শ্বৰুম নহয় ডাবৰ নাৰিকল বিক্ৰী কৰি আছো কোনোবাই পকৰি বিক্ৰী কৰি আছো কোনোবাই যেটো এনক্ৰচ কৰি আমি ফ্লাইঅভাৰৰ তলে তলে যিমান দোকান আছে শাকৰ দোকান মুৰ্গীৰ দোকান এতিয়া আপোনালোকে চাব যে নতুনকৈ এবিধ দোকান আহিছে গুৱাহাটীত আলু পেকেট কিলো আৰু বিক্ৰী কৰি দিয়ে সেইবিলাক মানুহ কিন্তু আমাৰ অসমীয়া ল'ৰা ছোৱালী নহয় ক্লাছ 6ৰ ল'ৰা ছোৱালী নহয় একদম আপোনালোকে দেখিব নতুন এইটো বিজনেছ নতুন আৰম্ভ হৈছে যে 1 কেজি আলু এটা আৰু
শৰাইঘাট ব্ৰিজৰ ওপৰত যিমান ফল মূলৰ দোকান আছে এইবোৰ ক্লজ 6 নহয়, ক্লজ 6ৰ বাহিৰত। গতিকে এই গোটেই বিজনেছবিলাক আজি আপোনালোকে মোক কওক যে গুৱাহাটীৰ প্ৰমিনেণ্ট জেগা এখনত মেডিকেল কলেজৰ বাহিৰত আজি 50খন দোকান আছে। আমাৰ অসমীয়া ল'ৰাইটো দোকান কেইখন চলাব পাৰে আৰু এখন দোকানত প্ৰফিট হয় মিনিমাম পাৰ ডে 10,000 rupees, পাৰ ডে 10,000 rupees। এই গোটেই সমীক্ষাটো আমি 16 আগষ্টৰ পৰা 3 মাহৰ এটা ছাৰ্ভে কৰিম যাতে অসমীয়া ল'ৰা ছোৱালীখিনিৰ আমি এটা আই অপেনিং কৰিব পাৰো। সঞ্জীৱ দা সামৰণি মাৰিম আপোনাক। সঞ্জীৱ দা লাষ্ট হ'ব। আমি মাননীয় মুখ্যমন্ত্ৰী মহোদয় প্ৰায় 2 ঘণ্টা আমাক সময় দিলে আৰু খুব সুন্দৰকৈ ক'লে আৰু যদি মুখ্যমন্ত্ৰী মহোদয়ে পাৰ্মিশ্যন দিয়ে সকলোৱে মিলি এইটো প্ৰথম আজি এটা এনেকুৱা কনক্লেভ হৈছে আমাৰ পাৰ্টি অফিচত এখন ফটোগ্ৰাফ এখন ৰাখিব বিচাৰিছে হিচাপে আমি দাদাই কোৱাৰ পিছতে আমি সামৰণি মাৰি এখন ফটোগ্ৰাফ সকলোৱে ল'ম। থেংক ইউ দাদা। মুখ্যমন্ত্ৰী মহোদয়, এই আমোলন আৰু মোদীৰ নেতৃত্বত যি 12 বছৰত আমি এটা শক্তিশালী ৰূপান্তৰ জনসাধাৰণে দেখা পাইছে, ইতিমধ্যে বহুতখিনি কথা আলোচনা হৈছে। আপুনি এটা কথা কৈছে যে আমাৰ লক্ষ্য হ'ব খিলঞ্জীয়াৰ মাটি ৰক্ষা কৰা, কিন্তু খিলঞ্জীয়াৰ মাটি ৰক্ষা কৰাৰ লগে লগে আমাৰ খিলঞ্জীয়াৰ হাতত থকা মাটিখিনিৰ ব্যৱহাৰৰ কথাটো সেইটো এটা গুৰুত্বপূৰ্ণ কথা। সেই দিশটোত মই ভাবোঁ চৰকাৰে এটা বিশেষ দৃষ্টি দিয়া উচিত। আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া যেতিয়া প্ৰথমবাৰ 2014ত প্ৰধানমন্ত্ৰী হোৱাৰ পিছত অসমলৈ আহি এটা কথা কৈছিল, তেখেতে কৈছিল যে হ'ব পাৰে আমাৰ অৰ্গেনিক কাল্টিভেশ্যনৰ এটা হাব হ'ব পাৰে। গতিকে আমি যি অসমৰ যিখন ছবি দেখিছোঁ যে আমাৰ খিলঞ্জীয়াৰ হাতত যি মাটি আছে, কৃষিভূমি আছে, তাৰ ব্যৱহাৰটো লাহে লাহে নোহোৱা হৈ আহি আছে। গতিকে ইয়াক এটা অৰ্গেনিক হাবলৈ ৰূপান্তৰ কৰিব পৰা সুবিধাটো চৰকাৰে কেনেধৰণে ব্যৱহাৰ কৰাৰ কিবা কথা ভাবিছে নেকি? চাওক, আমাৰ মাটিটো ব্যৱহাৰৰ ক্ষেত্ৰত চৰকাৰে যিখিনি কৰিব লাগে, আজি আমি FPO বনাইছোঁ, সেল্ফ হেল্প গ্ৰুপ বনাইছোঁ, মানুহক আমি এনকাৰেজ কৰি আছোঁ খেতি কৰিব লাগে। কিন্তু আজিও আমি তেজপুৰৰ লিচুলৈ যিমান কথা কৈ আছোঁ, আধা লিচুৰ গছ কিন্তু অসমীয়া মানুহৰ হাতত নাই, ক্লজ 6ৰ বাহিৰত আছে। আমি ইয়াতে আবেগীত আমাৰ তেজপুৰৰ লিচি বুলি কৈছোঁ, কিন্তু লিচুৰ যিবিলাক খেতিয়ক এটলিষ্ট 40% ক্লজ 6ৰ বাহিৰত। হয়নে মৃণাল ভাই? চ' যদি আমি লিচুৰ গছ কেইডালো ধৰি ৰাখিব নোৱাৰো, সেইকাৰণে এই এটা মুভমেণ্ট আমাৰ ভিতৰৰ পৰা হ'ব লাগিব। চৰকাৰে সহায় কৰিব পাৰিব, কিন্তু বাকী দল সংগঠন চবেই ছ'চিয়েল মুভমেণ্ট এটা লাগিব। কিন্তু এটা কথা মই আপোনালোকক কওঁ যে আজিৰ দিনত এটা বস্তুৰ পৰা আমি আশা কৰিব পাৰোঁ মহিলাসকলৰ পৰা। আজি মই টুইটত দিছোঁ, আমি এটা লখিমী মিস্ত্ৰী বুলি এটা কনচেপ্ট লৈ আছিলোঁ যে আমাৰ সদায় কয় যে ঘৰ অসমীয়া মানুহে নবনায়। আমি যিটো লখিমী মিস্ত্ৰী এতিয়া কনচেপ্ট কৰি আছোঁ, আজি মই 2টা কাহিনী মোৰ টুইটত দিছোঁ। 2গৰাকী কাৰ্বি মহিলাই ঘৰ বনাই আছে ইটা বালি চিমেণ্ট লৈ পেলাই। চ' গভৰ্ণমেণ্টৰ এফৰ্টতে এইটো নহ'ব, ইয়াত আমাক ছ'চিয়েল মুভমেণ্ট এটা লাগিব। অৰ্গেনিক কৰাৰ ক্ষেত্ৰত আমাৰ এটা অসুবিধা আছে অকণমান, আমি অলৰেডি বহুত সাৰ ইউজ কৰি পেলালোঁ। নাগালেণ্ড মেঘালয়ত ইমান সাৰ ইউজ হোৱা নাই। অসমত আমি ইউৰিয়া বা ফচফেট আমি বহুত ইউজ কৰিলোঁ, ইনক্লুডিং টি গাৰ্ডেন। সেইকাৰণে অসমত অৰ্গেনিকতকৈ নেচাৰেল ফাৰ্মিং বেছি হ'ব পাৰে, যিটো নেকি নট অৰ্গেনিক বাট নট ফাৰ্টিলাইজাৰ। ইয়াত নেচাৰেল ফাৰ্মিঙৰ এটা কনচেপ্ট আহিছে, মোদী ডাঙৰীয়াটো বহুত প্ৰমোট কৰি আছে আৰু আমিও অসমত নেচাৰেল ফাৰ্মিং কৰাৰ কাৰণে চেষ্টা কৰি আছোঁ। কেতিয়াবা আপোনালোকে
জুলাই মাহত আমি ফাৰ্মাৰ প্ৰডিউচাৰ অৰ্গেনাইজেশ্যনবিলাকক মাতিছোঁ ভাল ভাল প্ৰডাক্ট কৰিছে মৌটো বহুতবিলাক অৰ্গেনিক বস্তু বনাইছে আপোনালোকে অলপ ফলো কৰিব আৰু মই ভাবোঁ দুই এজন অসমীয়া ল'ৰাৰ ষ্টৰী টিভি বা পেপাৰত মাজে মাজে ওলাই থাকিলে ইট উইল এক্ট এজ এ এনকাৰেজমেণ্ট ফৰ আদাৰ্ছ মোৰখিনি মই কৰিম যিমান পাৰোঁ বাট আপোনালোকৰো ইয়াত কোঅপাৰেশ্যন লাগিব ঠিক আছে আহক ফটো এখন আমি বহুত ধন্যবাদ জনালো মাননীয় মুখ্যমন্ত্ৰীৰ লগত